যত দেখা শুনা মায়া ময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰা মতৃভ্ৰম। আমি যে এই 16জনীয়া পৰিয়ালটোৰ যোগেদি মতিচ্ছন্ন হৈ আছোঁ, এই মায়াৰ পৰা মতিচ্ছন্ন দূৰ কৰিব লাগিব, মায়াৰ পৰা আঁতৰি আহিব লাগিব। আঁতৰিবলৈ হ'লে জগতখন হৰিময় দেখিব লাগিব। ঈশ্বৰৰ ইচ্ছাতহে সমস্তবিলাক যে হৈ আছে। এই যিটো অনুভৱ, এইটো মনৰ মানসিকতাৰ পৰিৱৰ্তন ঘটিলেহে সম্ভৱ। কৃষ্ণৰ চৰণ চাই তেজি আনি শ্বাস গদ গদ বাক্য বুলি লনত লাখে লাখ। কৃষ্ণই যেতিয়া পৰামৰ্শ দিলে, উদ্ধৱে খুব দীঘলীয়া এটা মৰা সমনীয়া বুলি যে কওঁ, তেনেকুৱা সমনীয়া এটা কাঢ়ি লাখে লাখে মাত ফুটা নুফুটাকৈ থুনুক থানাকৰ মাতেৰে শোক স্তব্ধ হৈ ভগৱন্তক সুধিছে, হে প্ৰাণ প্ৰভু মোক বুলিও বুজাই ঋষি সমস্ত কিয় হে কমতি নাই। যিহেতু প্ৰভু তুমি যোৱাৰ সিদ্ধান্ত ললাই, তুমি যাবাগৈ, তুমি মোৰ মনৰ কেইটামান সংশয় আছে, এইকেইটা দূৰ কৰি থৈ যোৱা। তোমাৰ আজ্ঞা অনুসাৰে পৰৱৰ্তী জীৱন মই পালন কৰিম। তুমি মোক যেতিয়া এৰি যোৱাৰ সিদ্ধান্ত ললা, মইতো তোমাক ৰাখিব নোৱাৰো। গতিকে মোৰ মনৰ সংশয়কেইটা তুমি, যিহেতু মোৰ প্ৰাণবন্ধু তুমি, মোক সংশয়কেইটা দূৰ কৰা। যে ঋষি সমস্তৰ কিয় একমতি নাই? ব্ৰহ্ম ঋষি, ৰাজঋষি, দেৱঋষি প্ৰত্যেকৰে মতবিলাক পৃথক পৃথক। আপুনি মই কলিযুগৰ অধলা মনুষ্য, গতিকে আপোনাৰ মোৰ মত পাৰ্থক্য হোৱাটো স্বাভাৱিক। তাহানি দিনৰ ঋষিমুনিসকলৰ মত পাৰ্থক্য আছিল। কিয় এইটো হ'বলৈ পালে? তুমি প্ৰভু মোক বুজাই কোৱা। কেহু বোলৈ কৰ্মে কেহু বোলৈ জ্ঞানে গতি, তোমাৰ সন্মত পথ কেৱল ভকতি। যে কোনোখিনিয়ে কয় কৰ্মকাণ্ডৰ যোগেদি জীৱৰ গতি হ'ব, কোনোৱে কয় জ্ঞানকাণ্ডৰ যোগেদি, জ্ঞানপন্থৰ যোগেদি গতি হ'ব। তুমি সেই দুটা পথ নাকচ কৰি তোমাৰ সন্মত পথটো দিছা কেৱল ভকতি। ইয়াত কেৱল শব্দটোত গুৰুত্ব দিছে। একমাত্ৰ তোমাৰ ভক্তি কৰিলে জীৱৰ মুক্তি হয়। বাকীসকলৰ মত ভনু কিয় ভিন্ন হ'বলৈ পালে? এই বুলি উদ্ধৱে প্ৰশ্ন কৰিছে। একে বেদ বাক্যে কিয় ভৈলমতি ভেদ, কেশৱ কিংকৰৰ সংশয় কৰা ছেদ, অনাদি ঈশ্বৰ তুমি
শিৱৰ বজান পৰিছে দাতা তুমি বিনে নাহিকে আমাৰ মনৰ সংশয় আহিলে আমাৰ সংশয় কোনে ছেদ কৰিব একমাত্ৰ হৃদিস্থিত ভগৱন্তই বিবেক নামৰ পালখনত কৃপা কৰিলেহে আমাৰ মনৰ কলুকতা দূৰ হ'ব মন নিৰ্মল আৰু পবিত্ৰ হ'ব হৃদয় ভক্তিৰে পৰিপূৰ্ণ হ'ব সেই কৃপা পাবৰ কাৰণে আমি ৰাতিপুৱা গধূলি ভগৱন্তক খাটিব লাগিব মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকত একান্ত এতিয়া ভগৱান কৃষ্ণই কৈছে শুনা মোৰ প্ৰিয় মিত্ৰ মহামহন্ত উদ্ধৱ তুমি শুনা ইয়াৰ পৰিচ্ছেদ মই দিম পূৰ্ব পলয়ত ভৈল নষ্ট বেদবাণী কহিলো ব্ৰহ্মাত মই উধাৰিয়াৱানী পূৰ্ব পলয় হৈছিল পদ্মকল্পত সেই পলয়ত সমস্ত বেদবাণী নষ্ট হ'ল পুনৰ পদ্মকল্পত মই তাক উদ্ধাৰ কৰি গ'লো নহয়নে বাৰু এনেদৰে প্ৰতিটো পলয়ত বেদৰ বাণী নষ্ট হৈ আছে বেদে যেন কৈ তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো পেখি বেদে যিবোৰ কৈ আছে তুমি শুনা বেদত অত্যাধিক মায়াময় ধৰ্মবিলাকেই আছে বেদৰ সাৰ নাৰায়ণ যদিও চাৰিও বেদৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে নাৰায়ণ নাম থলে যদিও সততে সেই নাম বিচাৰি পোৱাটো কঠিন ঠিক মায়াময় ধৰ্মৰে পৰিপূৰ্ণ হ'ল বেদ গতিকে তুমি মায়াময় বেদ ধৰ্ম সভাকো ত্যাগ কৰি দিয়া কি কৰিব লাগিব মোৰ যিটো সন্মত পথ ভকতি তাক তুমি ধৰা উদ্ধৱক ভগৱন্ত নিজ মুখে কৈ থৈ গ'ল আমি আকৌ সেইটো নকৰি বেলেগ যদি কৰি থাকো আমাৰ গত্যন্তৰ সহজতে নহ'ব কেৱলে মাত্ৰ লৈবে কহৰণ অহুইবে কৰ্মমলতে জিতে বেশে প্ৰসন্ন কৰ্ম বলে যে আমাক বান্ধি ৰাখিছে মায়াৰে যে আমাক বান্ধি ৰাখিছে এইখিনি দূৰ হ'বলৈ হ'লে একমাত্ৰ ভগৱন্তৰ আতুল চৰণত আশ্ৰয় ল'ব লাগিব ভগৱন্তই অৰ্জুনক কৈছে সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ অহং ত্বাং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচি নাই কৈ জানো গীতাৰ মূল মন্ত্ৰই সেইটো গোটেই 18 অধ্যায় গীতাখনৰ সাৰ বস্তুটো হ'ল সমস্ত ধৰ্ম পৰিত্যাগ কৰা সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণং ব্ৰজ মোক শৰণত আশ্ৰয় লোৱা শৰণ লোৱা মানে আশ্ৰয় লোৱা অহং ত্বাং সৰ্বপাপেভ্যো যিমান বিলাক দুখ দুৰ্গতি হ'ব বুলি ভাবিছা যিমান তাপেৰে তাপিত হ'ম বুলি ভাবিছা আদিভৌতিক আদিদৈবিক আধ্যাত্মিক সকলো তাপ পাপৰ পৰা মই তোমাক পৰিত্ৰাণ কৰিম সৰ্বধৰ্ম এৰিয়ে শৰণ হাই খ্যাত সুদৃঢ় বিশ্বাসে সখী লয়ুক আমাত দৃঢ় নহয় দেই সুদৃঢ় আমাৰ ভুলবোৰ হৈ আছে সেই জেগাত অকণ অকণ জেগাত ভুলবিলাক আমাৰ হৈ থকাৰ কাৰণে ঈশ্বৰৰ চৰণত সুদৃঢ় ভকতি আমাৰ কৰিব পৰা নাই আমি 20টা উপসৰ্গ পঢ়িছিলে নে আপোনালোকে পাইছিলে পৰা অপহম নিয় মনোনিৰ দুৰ্বি অধিহু উচ্চ পৰিপতি অভিয়তি উপহা 20টা উপসৰ্গ এইটো বিশেষণীয় বিশেষণ য'তে ত'তে ব্যৱহৃত নহয় হয়নে এতিয়া ইয়াত ক'লে যে সুদৃঢ় বিশ্বাসে সখী লয়ুক আমাৰ দৃঢ় বিশ্বাস কৰিলে নহ'ব তাত সু উপসৰ্গটো যোগ কৰি দিছে দৃঢ়ৰো দৃঢ় তেতিয়া ভগৱন্তই মংগল কৰিব অকল মংগল কৰাই নহয় সুমংগল কৰিব হয়নে সেইকাৰণে আমাৰ দৃঢ়তাটো ঈশ্বৰৰ চৰণত ইমান দৰে লাগিব আমি অকণমান দুখ পালে বিচলিত হ'লে অকণমান জ্বালা পালে আমি বিচলিত হ'লে নহ'ব ভাগৱতে সেই সিদ্ধান্তলৈ আমাক লৈ যাব খুজিছে সুদৃঢ় বিশ্বাসে সখী লয়ুক আমাৰ তেতিয়া কি হ'ব
নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপতে মই কৰিব উদ্ধাৰ যিমান জীৱনৰ পাপ তাপ কৰি আহিলো বুলি ভাবিছা বা কৰিলা সমস্ত পাপ তাপৰ পৰা মই তোমাক পৰিত্ৰাণ কৰিম যদিহে তুমি মোৰ চৰণত সুদৃঢ়ভাৱে আশ্ৰয় হোৱা আশ্ৰয় মানে শৰণ এতিয়া শৰণ আমি ল'ব লাগে আমি প্ৰত্যেকে শৰণ লৈছো কোনোবাই আউনীআটী সত্ৰত লৈছে কোনোবা দক্ষিণ পাটত লৈছে কোনোবা গড়মূৰত লৈছে কোনোবা মহাপুৰুষীয়া সমাজত লৈছে কোনোবা সত্ৰীয়া সমাজত লৈছে কোনোবা এখনীয়া সমাজত লৈছে কোনোবা সংঘৰীয়া সমাজত লৈছে সমাজৰটো আজিকালি আঙুলি মূৰত লিখিব নোৱাৰা সমাজ হ'ল হয় নহয় মানুহ একেখিনিয়ে সমাজটো এতিয়া ভাগ ভাগ হৈ গ'ল গতিকে আমাক মহাপুৰুষৰ এই আদৰ্শৰ গ্ৰন্থবিলাকেতো সমাজৰ কথা ক'তো কোৱা নাই এটা কলমো লিখি থোৱা নাই কিন্তু আমি নিজকে পুৰা ভক্তিবন্ত বনাবলৈ গৈ ভাগে ভাগে সমাজ সৃষ্টি কৰি ল'লোঁ আমাৰ দুখবোৰ আছে তাতো কাৰণ আমি বাকী সকলো লগতে খাব পাওঁ বজাৰত খাব পাওঁ হোটেলত খাব পাৰোঁ অন্যান্য কৰ্মক্ষেত্ৰলৈ যাওঁতে আমি একেলগে ফুৰিব পাৰোঁ খাব পাৰোঁ কৰিব পাৰোঁ ধৰ্মৰ গণ্ডিৰ মাজলৈ সোমাই অহাৰ লগে লগে আমাৰ লাগি গ'ল ভাগ ভাগ তেখেতে সহায় সজালে মই খাব নোৱাৰোঁ তেখেতে নাম গালে মই খাব নোৱাৰোঁ গুৰুজনেতো ইয়াত এটাও কলম লিখি থোৱা নাই লিখিছে জানো ক'ৰবাত গতিকে আমাৰ এই ভিন্নতাটো ক'ৰ পৰা আহিলে তাৰমানে আমি যিবোৰ ধৰ্ম কৰ্ম কৰিছোঁ এইবোৰ লোকাচাৰ ই প্ৰকৃত ধৰ্ম নহয় ভাগৱতে আমাক প্ৰকৃত ধৰ্মলৈ লৈ গৈছে মানৱৰ যি ধৰ্ম যি মনুষ্যত্ব জীৱ শিৱৰ লগত সম্পৰ্কিত হোৱা নৰে ঈশ্বৰত্ব লাভ কৰা মই কোন ক'ৰ পৰা আহিলোঁ তাক জনা মই আছোঁ ক'ত কৰিছোঁ কি তাক বুজা মই কি কৰিলে ক'লৈ যাম তাক উপলব্ধি কৰাটোৱেই হ'ল দৰ্শন যে মই ক'ত আছিলোঁ কেনেকৈ কাৰ অংশ আহি কেনেদৰে এই ভূমিষ্ঠ হৈ মই মনুষ্য জন্ম পালোঁ মই আত্মা পৰমাত্মাৰ অংশ আহিলোঁ একৰ পৰা আছোঁ হাজাৰৰ মাজত থাকি পুনৰ একলৈ ঘূৰি যোৱাটোৱেই মোৰ উদ্দেশ্য আৰু লক্ষ্য এই কথাটো আমি যদি পাহৰি পেলাওঁ মায়াত থাকি আৰু পাহৰি থকাৰ কাৰণে আজিতো এখন সমাজ ভাগি চাৰিখন হৈছে এটা নামঘৰত 4টা 5টা খেল হৈছে আমি এই কথাবোৰ উপলব্ধি কৰিব পৰা নাই আমি যাত্ৰা ভ্ৰমণত লাগি আছোঁ জাত পাত বিচাৰত কোনোবা ওপৰ শ্ৰেণী ভকত কোনোবা তল শ্ৰেণী ভকতত লাগি আছে নহয়নে বাৰু কিন্তু ভাগৱতে আমাক কৈছে দাসৰো দাস টানৰ দাস ভৰিলোঁ আমি হয় নহয় আমাক যদি নামঘৰত কোনোবা অকণমান টানকৈ কৈ দিয়ে সেইদিনাৰ পৰা আমি নামঘৰলৈকে আহিবলৈ এৰি দিলোঁ নহয়নে বাৰু কেনেবাকৈ যদি মুধৰ আসনখন নাপাওঁ কিবা কাৰণত গুচি গ'লোঁ ভাগৱতে আমাক কি কৈছে ভগৱন্তৰ ভকত হ'বলৈ কৈছে ভগৱন্তৰ শৰণ ল'বলৈ কৈছে এতিয়া শৰণ কি ভকত কেনেকৈ হ'ব পাৰি ভাগৱতেতো ফাঁকে সকলো মেলি দেখুৱাইছে ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছে ৭ম অধ্যায়ত যে যিমতে ভজিবে মোক শাস্ত্ৰক হেতাক নালাগে পণ্ডিতৰ আগতে পুচিবাক পণ্ডিতৰ আগত পুচিবলৈ সুধিবলৈ যাবলৈ প্ৰয়োজন নাই ভাগৱতৰ আশ্ৰয় হোৱা অতি সৰলভাৱে গুৰুজনে ভাঙনি কৰি থৈছে হয়নে বাৰু দুবেদ্য সংস্কৃতৰ পৰা অনুবাদ কৰি আমাক সুন্দৰভাৱে সৰলভাৱে দিছে ইয়াত বৰ টান জটিল শব্দ একো নাই আমি মাত্ৰ পঢ়ি লৈ তাক অকণমান বুজিবলৈ যত্ন কৰি সেই কথাখিনি জীৱনটো আগবঢ়াব পাৰিলেই হ'ল এতিয়া আমি সেইবোৰত লাগি নাই সেইটো কাৰণে শাস্ত্ৰ মতে কৈ থাকক আমি আমাৰ মতে কৈ থাকিম এতিয়া আমাক ক'লে ভগৱন্তই যে মোৰ চৰণত শৰণ লোৱা বেলেগ একো কৰিব নালাগে ভাবিব নালাগে ভকত কেনেকৈ হ'বা দায়িত্ব মোৰ ভকত বনাই নিয়াটো তোমালোকে খালি মোৰ চৰণত বিক্ৰয় যোৱা এই প্ৰভুৱে কোৱা মন মনা ভৱ মদ ভক্ত মদ জাজি মাং নমস্কাৰ বাবে বৈশ্যশ্ৰী সত্যংতে প্ৰতিজানি প্ৰয়োগী মই তোমাক উদ্ধাৰ কৰিম এতিয়া আমাৰ ভকতে সেইবোৰত লাগি থকা নাই শাস্ত্ৰ মতে কৈ থাকক আমি আমাৰ মতে কৈ থাকিব লাগে কোনো বিধানবিহীন কৰ্ম আমি এইখিনি কৰি আছোঁ যিখিনি আমি কওঁ যে পৰম্পৰা কৰি আহিছোঁ প্ৰকৃততে আমি পৰম্পৰা কৰা নাই আমি পূৰ্বপুৰুষৰ 2-3টামান আচাৰ নীতি মাত্ৰ কৰিছোঁ তাকো সেই কেইপুৰুষৰ কথা 21 পুৰুষলৈতো যাবই নোৱাৰোঁ 9 পুৰুষলৈ যাবই নোৱাৰোঁ আমি 2-3 পুৰুষৰ কথা কেইটামান কৈ আছোঁ কিন্তু আমি কওঁ ভাগৱতৰ মতে যে আমি পৰম্পৰা কৰিছোঁ পৰম্পৰা শব্দটো ভাগৱতত ক'তো উল্লেখেই নাই আছে কেৱল মাত্ৰ ভাগৱত প্ৰথম স্কন্ধত পূৰ্বপুৰুষৰ আচাৰ তাকো এৰি লয় ক'তো পাখণ্ডৰ মতি নপাহিতো অধম মুখত যায় অধোগতি আমি যে কৈ থাকোঁ সমাজত পৰম্পৰা কৰিছোঁ বুলি কি পৰম্পৰা কৰিলোঁ
পৰম্পৰা সেইটো নামঘোষাত পৰম্পৰা দেখুৱাইছে। আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰি নাম, দেৱ হবে গুপ্ত কৰিয়া কৰি কপট। যিটো কপটতা কৰিলে আগৰ সত্য শুদ্ধ সনাতন ধৰ্ম, সেইটোহে পৰম্পৰা। এই পৰম্পৰাৰ নামত আমি নকৰিবলগীয়া কৰ্ম কৰি আছোঁ। নাজানে শাস্ত্ৰ নয় যে হিয়াকে তাকে কয়, চেদিবাক নপাৰে সংশয় গুৰু বোলাই তথাপিতো ফৰিয়া লোকৰ মাজে মান্য হতকাৰে সজি লয়। ইমান বেয়াকে মাধৱ পুৰুষৰ নাম ঘোষাই আমাক গালি পাৰি থৈছে, তথাপিতো আমাৰ চেতন নাই। ভাবকচোন, কোনোবা ডক্টৰেট ডিগ্ৰীধাৰী লোক আছে আমাৰ মাজত, নহয়নে বাৰু? কোনোবা BSc BCom আছে। ইমান শিক্ষিত ব্যক্তিসকল থকাৰ পিছতো, ইমান সুন্দৰ গ্ৰন্থ সৰলিখিতভাৱে আমাক দিয়াৰ পিছতো আমি কাৰ কথা মতে চলো? যি হয়তো LP স্কুলটো পাছ নকৰিলে। তেনেকুৱা পুৰোহিত বাক্যমতে আমি পিতৃ মাতৃ শ্ৰাদ্ধ কৰ্ম কৰি থকা নাই জানো আজিৰ তাৰিখত? তেতিয়াহ'লে আমাৰ গোটেই জ্ঞানখিনি আমি বিপলে পঠিওৱা হোৱা নাইনে? ধৰ্মশাস্ত্ৰই আমাক যাবলৈ কৈছে এটা দিশত, আমি গৈ আছো এটা দিশত। তেওঁলোকে যিটোকে কৈছে আমুকত আমুক চলু পানী দিয়া, তামুকত তামুকটোৰ দান দিয়া, আমি সেইমতেই কৰি আছো। কিন্তু কোনো এখন শাস্ত্ৰ গ্ৰন্থই, গুৰুজনাৰ সৃষ্ট গ্ৰন্থই আমাক সেইবোৰ কৰ্ম কৰিবলৈ পোৱা নাই। মনত ৰাখিব, তালব্য শৰ মধুনীয়া নহৰণ বৰ অৰ্থবহু শব্দ। 3টা বৰ্ণযুক্ত এটা অৰ্থবহু শব্দ, তাত আকাৰ ইকাৰ একো নাই। ভক দন্তীয়াত তাত আকাৰ ইকাৰ একো নাই, অৰ্থবহু শব্দ 3টা বৰ্ণযুক্ত। আৰু হ'ল ভজন, ভবগীয় দন্তীন, বৰ অৰ্থবহু শব্দ। সেইকাৰণে আমাৰ ধৰ্মৰ মূল বস্তুৱে হ'ল শৰণ, ভজন, ভক্তি, সদাচাৰ। এই 4টা বস্তু যাৰ গাত আছে, অহৰ্নিশে যাৰ গাত অলংকাৰ স্বৰূপে আছে, তেওঁ ত্ৰিবস্ত্ৰ পিন্ধক, জিন্স পেণ্ট পিন্ধক, বুজিছেনে? হাফ পেণ্ট পিন্ধি কৰ্ম কৰি থাকক, সেইটো বিচাৰ কৰিব নালাগে। এই গুণখিনি তেওঁ দেশত অলংকাৰ হিচাপে আছেনে নাই প্ৰতি মুহূৰ্ততে, এইটোহে বিচাৰ কৰিব লাগে। আমি এতিয়া ত্ৰিবস্ত্ৰ পৰিধান হ'লো, অভিধানত নথকা শব্দবোৰ মুখে কৈ থাকোঁ। যিবোৰ শব্দ অভিধানত লিখিব নোৱাৰিলে সেইবোৰ মুখেৰে আমি এইবোৰ শব্দ গাই থাকোঁ। ইফালে আমি ত্ৰিবস্ত্ৰ হৈ ফুট লগুণ লৈ বৰভকত হৈ থাকোঁ। মই কথাবোৰ খুব মুকলিকৈ কওঁ দেই, প্ৰভুসকল দুখ নাপাব। যাৰ কাৰণে আজি 550 বছৰ আগতে দিয়া সমাজখন আমাৰ বহু পাছ পৰি গুচি গ'ল। গুৰুজনাই কিৰাত, কছাৰী, খাচী, গাৰুমুৰি, জবন, কংক, গোৱাল, অসম, বুলুক, ধোবা, তুৰুক, কুবাচ, ম্লেচ্ছ, চাণ্ডাল সকলোকে একতাৰ দোলেৰ বান্ধি বৰ অসমৰ ভেটি গঢ়িছিল। আৰু সেইজন গুৰুকে আমি আজি তাৰিখত গুৰু হিচাপে স্বীকৃতি দিবলৈ টান পাওঁ। বহু এনেকুৱা লোক আমাৰ সমাজত আছে। কৃষ্ণ, শংকৰ, গুৰু, হৰি, ৰাম বুলি স্মৰণ কৰিবলৈ টান পায়। তেনেকুৱা লোকে আমাৰ সমাজত আজি তাৰিখত দবদবাই আছে। গতিকে আমি ভাগৱতে কৈছে এটা, আমি কৰি আছো এটা। এই কথাবোৰ আমি যেতিয়ালৈকে মন মানসিকতাৰ ভালদৰে উপলব্ধি কৰি আমাৰ মানসিকতাৰ পৰিৱৰ্তন আমি ঘটাই ল'ব নোৱাৰিম, তেতিয়াহ'লে আমাৰ যিমান ডিগ্ৰীধাৰী শিক্ষা নাথাকক সেই শিক্ষাৰ কোনো মূল্য নাই। আমি কোনোবাই বেয়া পায় বুলি নোকোৱাকৈ থাকোঁ সমাজত কথাখিনি, কিন্তু উচিত কথাবোৰ নোকোৱাসকলক পাপে কিঞ্চিত কিঞ্চিত চুৱে। সমাজত থাকি নকয় উচিত, পাপে চুৱে কিঞ্চিত কিঞ্চিত। গতিকে আপুনি জনা কথাটো, সঁচা কথাটো সমাজত ক'ব লাগিব, তেতিয়াহে সমাজ সংস্কাৰ হ'ব। খালি সেই কথাটো ক'বলৈ যাওঁতে বিনয় আৰু শ্ৰদ্ধাপূৰ্বক ক'ব লাগিব। এতিয়া তালব্য শৰত মধুনী শৰণ শব্দটোৰ অৰ্থটো ভাঙিছে কি সুন্দৰভাৱে। সপদে ইটো শৰীৰক বুজায় নিশ্চয়, ইটো শৰীৰক জানা জ্বৰ বুলি কয়। এইটো জ্বৰ শৰীৰ। তালব্য শৰত দীৰ্ঘাৰী শৰীৰ আমি লিখোঁতে দেহটোৰ কথা শৰীৰ বুলি লিখোঁ। অকল শৰত হস্যিকা ঋষি সেইটো হ'ল ঈশ্বৰ। দন্তীয়া শৰত হস্যিকা হৰি মানে সমান, নোহিতাংক হৰি তাৰ সমান নাই, নহয়নে বাৰু? আৰু গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী, ঈশ্বৰ কৃষ্ণৰ কথা কৈছে, যিজনে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ দুখ হৰণ কৰিব পাৰে হৰি। তালব্য শৰত দীৰ্ঘাৰী হৰি মানে মানৱ দেহটো, শৰীৰটোৰ কথা কৈছে। এই শৰীৰটো জ্বৰ প্ৰায় হয়। তালব্য শৰত ৰটোৱে কি কৈছে? ৰ পদে ৰমন কৰি চৈতন্য হুৱাই
চৈতন্য বস্তুক জানাও আত্মা বুলি কয়, যিটো সপ্ত ধাতুৰে তৈয়াৰী। আপুনি আজি খোৱা খাদ্যৰ পৰা ৰস হ'ল, ৰসৰ পৰা ৰক্ত হ'ল, ৰক্তৰ পৰা মেদ, মেদৰ পৰা মজ্জা, মজ্জাৰ পৰা অস্থিবাতক, সপ্ত ধাতুৰে তৈয়াৰ হৈছে যিটো, সেই আত্মা ৰমণ কৰি আছে। পদৰ পৰা মস্তকলৈ সুষুন্মা নাৰীৰ মধ্যে ভগৱন্ত যাতায়াত কৰিছে। বৰ্ণতে কৈছে ৰমণ শক্তি, যিটো থকাৰ কাৰণে আমি ইয়াত বহি কথা কৈ আছো। বৰ্ণতে কৈছে ৰমণ শক্তি। মধুনীয় নতে ক'লে নপদে নৱনীত নিগুণ হোৱাই, নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰ, যিজন সগুণ হাকাৰ ৰূপে আমি ইয়াত বহুৱাই দিছোঁ বাগ্ময়মূৰ্তি ভাগৱত, সেই নিৰ্গুণ নিৰাকাৰ অনাদি ঈশ্বৰ আত্মাৰূপে আমাৰ হৃদয়ত আছে। মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ এটাকে মুকুতি পাই বা কহিলো স্বৰূপ, সিদ্ধান্ত দিলে এহিটো শৰণ। আমি এতিয়া দেখাক দেখি শৰণ লৈছোঁ, সমাজত দেউৰী নাই, গতিকে শৰণ লোৱাগে। কৰ্ম শেষ হ'ল, এতিয়া তোমাৰ বোলে চাকৰি তাকৰি নাই, ব্যৱসায় এৰিলা, বয়স হ'ল, এতিয়া শৰণ ভজন লৈ আহা, সমাজত দেউৰী বিলনীয়া কৰিব লাগে। এতিয়া দেউৰী বিলনীয়া কৰিবলৈহে শৰণ ভজন লৈ থৈছোঁ আমি। ঈশ্বৰক ভজিবলৈ শৰণ ভজন নাই লোৱা, হয় নহয়? কাৰণ ভজনীয়া হ'লেহে সহায় সজাবলৈ দিব, নাম অঞ্জনীয়া হ'লেহে নাম লগাবলৈ দিব, ভজনীয়া হ'লেহে পুথি পঢ়িবলৈ দিব, কীৰ্তন পঢ়িবলৈ দিব, ইভাগে নিদিয়ে। কি আচৰিত ধৰ্ম আমি কৰি আছো আজিৰ তাৰিখত। অষ্টাংগে শৰণ লোৱা, কায় বাক্য মন সমৰ্পণ কৰি লোৱা। কায় বাক্য মনে যিটো লৈলে ক শৰণ। কায় মানে হ'ল দেহ, বাক্য হ'ল অমৃতময় কৃষ্ণ শব্দৰে গঠিত শব্দ গাঁথনিৰ যি বাক্য। এইখন মুখেৰে আমি যিবোৰ সুন্দৰ সুন্দৰ অমৃতময় বাক্য কওঁ, সেই বাক্যই ভগৱন্তত শৰণ ল'বলৈ কৈছে। তাৰপিছত খাই জীয়াই থকা যিটো মনৰ কথা প্ৰাৰম্ভণিতে আমি ক'লোঁ, খাবলৈ জীয়াই থকা মনটোৰ কথা কোৱা নাই, ঈতৰ প্ৰাণী মনটো। মানুহক দিলে অতি দয়া দৰা ভাবুক মন এটা, যিটো মনে নিজে খাই আনক খোৱাৰ মন, সেই মনটো ভগৱন্তত দিবলৈ কৈছে। তেতিয়া ভগৱন্তে সেই তিনিটা বস্তু দি দিলে, কায় বাক্য মন ভগৱন্তত দিলে, ভগৱন্তই প্ৰতিটো ৰক্ষাৰ কাৰণে তিনিটা বস্তু আমাক দিব। যিসকলে শৰণ ল'বলৈ লৈ গৈছে, সেইকাৰণে জানিয়া ল'লো শৰণ, নাজানি শৰণ ল'বলৈ নাযাব। কোনোবাই জোকে পঠিয়াই দিলে সেই শৰণে আমাক বিপাঙত পেলাব। কাৰণ আমি আজিকালি এনেকুৱা ভকত, 1 ঘণ্টাতে এটা মেচিনত এখন দৰ্জাই দি আমাক ভৰাই দিলে, 1 ঘণ্টাৰ ভিতৰত আমি ডাঙৰ ভকত হৈ ওলাই গুচি আহিলোঁ। চাবচোন, যিসকলে শৰণ ভজন ল'বলৈ গৈছে, 1 ঘণ্টাত সত্ৰত এইফালে ভৰাই দিলে, সিফালে উলিয়াই আপোনাক নাম অঞ্জনীয়া বনাই পঠিয়াইলে, সেইদিনাৰ পৰা আপুনি একেবাৰে মঠিয়ন ভকত হৈ গ'ল। আৰু 1 ঘণ্টাতনো মানুহ ভকত হ'ব পাৰেনে? কোনোবা বৰমেধি হৈ আহিলোঁ, কোনোবা হাতোলা হৈ আহিলোঁ। আমি 1 ঘণ্টিয়ে মেচিনত বনাই দিয়া ভকত। ভগৱন্ত কৈছে নহয়, সদা সৰ্বদা মোৰ চৰণতে যাৰ আশ্ৰয় আছে, মোৰ গুণ যশত যি সদা সৰ্বদা সাঁতুৰি নাদুৰি আছে, মোৰ ভক্তি ধৰ্ম দেহ বাক্য মনেৰে সদায় যে নিত্য কৰ্ম কৰি আছে, এইসকল মোৰ পৰম বল্লভ একান্ত ভক্ত। আধ্যাত্মিক দৰ্শনৰ যোগেদি যাব লাগিব আমি। দৰ্শনৰ পৰা আঁতৰি আহিলে এই লোকাচাৰে আমাক তৰাব কিন্তু নোৱাৰিব। সেইকাৰণে ভগৱন্ত কৈছে কেৱলম তেওঁ চৰণত আশ্ৰয় হোৱা। কেনেকে? কায় বাক্য মনে। কায় মানে দেহ, দেহটো ভগৱন্তত দি দিব লাগে। ভগৱন্ত উদ্ধৱক কৈছে, হে উদ্ধৱ, তুমি মোৰ চৰণত আশ্ৰয় হোৱা। উদ্ধৱটো ভগৱন্তৰ চৰণত খাওঁতে শুওঁতে উঠোঁতে বহুতে অহনিকে আছেই। আকৌ শেষৰ সময়ত ভগৱন্তই কিয় ক'ব লগা হ'ল যে ভগৱন্তৰ বিয়োগত উদ্ধৱ মায়াত পৰি গৈছে। আগডোখৰ ঠিকে আছিলে, যামগে বুলি কোৱাৰ লগে লগে ভগৱন্ত মায়াত সোমাই, উদ্ধৱ মায়াত সোমাই গ'ল। মায়াই তাক আৰম্ভ কৰিলেই ল'বলৈ। ভগৱন্তে ভাবিলে, সাৱধান, এইজনৰ যদি মায়াত ছেট কৰি থৈ যাব পৰা নাযায়, এওঁ পৰৱৰ্তী জীৱন খেলি মেলি লাগিব। গতিকে উদ্ধৱক কৈছে, তুমি উদ্ধৱ বেদপন্থটো মনলৈ আনি নাথাকিবা, ত্যাগ কৰা মনৰ পৰা। মনৰ পৰা তুমি বেদপন্থ ত্যাগ কৰা। যত বেদপন্থ কেৱলে আমাতো মাত্ৰ লৈও শৰণ, কেৱল মোৰ চৰণত শৰণ লোৱাত কেৱল শব্দটোত গুৰুত্ব দিছে, একমাত্ৰ শব্দটোত গুৰুত্ব দিছে। অসমীয়াত 4টা বিশেষ শব্দ আমাক দি থৈছে কৃপালু গুৰুসকলে। যিহেতু এটাকে মাত্ৰ সাৱধান, এই আগত যে 4টা দিলে, এটা পবিত্ৰ দেশ, পবিত্ৰ অমৃতময় বাক্য, বিবেক আৰু পবিত্ৰ মন, এই 4টা বস্তু দিলে যে জীৱক, অতি দয়াদৰে মনুষ্যক। আৰু মনুষ্যকে 4টা লগত দিয়াৰ লগে লগে আৰু 4টা লগত দিলে যে
যিহেতু এতেকে মাত্ৰ সাৱধান, এই শব্দকেইটা য'তে ত'তে ব্যৱহৃত নহয়। খুব সাৱধানে জীৱনটো চলাব লাগিব। একমাত্ৰ, আৰু আমি যিহেতু আমাৰ জীৱনটো অংকৰ জীৱন, সাংখ্য, অংকৰ অবিহনে আমি গতি কৰিব নোৱাৰিম। সেইকাৰণে ভাগৱতৰ ৩য় স্কন্ধৰ পৰা ভাগৱত মহাধৰ্ম আৰম্ভ হৈছে। কপিল দেৱহূতি সংবাদ, সৃষ্টি বৰ্ণনা, সাংখ্য যুগ, অংকৰ যুগ, নহয়নে বাৰু? জীৱনটো এটা অংক। গতিকে জীৱনৰ অংক যদি ফৰ্মুলা মতে নাযায়, খেলি মেলি হয়, উত্তৰ নোলায়গৈ। সেইকাৰণে আৰম্ভণি যাৰ ভাল, শেষ তাৰ ভাল। এতিয়া আৰম্ভণি ভাল হ'বলৈ হ'লে কেতিয়াবা আৰম্ভণি ভাল কৰিব লাগিব। এৰা শিশু হ'ব আনজত কৰ্ম কৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম। আপুনি কুমাৰৰ কালতে যৌৱনৰ অনন্ত শক্তি বৃদ্ধিৰ লগে লগে আপোনাৰ যদি ইয়াৰ শক্তিখিনিও আপুনি বৃদ্ধি কৰি লৈ যায়, সমান্তৰালভাৱে যদি জ্ঞানৰ প্ৰসাৰতাটো আপুনি বৃদ্ধি কৰি লৈ যাব পাৰে, মনক সংযম কৰিব পাৰে, গোটেই কথাবোৰ মনৰ লগত আছে। মন যদি নিয়ন্ত্ৰণ কৰি আপুনি চলি যাব পাৰে, তেতিয়া ধ্ৰুৱ আৰু প্ৰহ্লাদৰ সতি সন্তান আমি এই সংসাৰত লাভ কৰিব পাৰিম। ধ্ৰুৱ প্ৰহ্লাদৰ দৰে সতি সন্তান বেলেগে পোৱা নাই নহয়। দেৱতাই পাইছে নেকি? নাই পোৱা নহয়। মনুষ্যইতো পাইছে। গতিকে আমি নিশ্চয় পাম। তাৰ গোটেই ফৰ্মুলা আমাক ভাগৱতত দি থোৱা আছে। কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত সৃষ্টি বৰ্ণনা গোটেই কথা সুন্দৰভাৱে কৈছে। কিন্তু আপুনি যদি টেঙা আমৰ পুলি ৰুই পিনি পাছত আম, কঁঠাল, মিঠা আম বিচাৰি ফুৰিলে ক'ত পাব? তাত ৰুওঁতে টেঙা আমৰ পুলিটো ৰুইছোঁ, তাৰ পৰা আপুনি জামুক, কি কয়, মধুৰি, ডালিম বিচাৰি ফুৰিলে সেইজোপা গছত পাম জানো? চাই ল'ব লাগিব। সেইকাৰণে সৃষ্টি আৰম্ভণি যাৰ ভাল, শেষ তাৰ ভাল। সেইকাৰণে ভগৱন্তই কৈছে চব বাদ দি দিয়া, একো নেভাবিবা। ভাবিবলগীয়া আছোঁ মই, তোমাক ভবাম মই, তুমি মোৰ চৰণত আশ্ৰয় হোৱা, দে মোক দিয়া। বোলে দেহটো প্ৰভু তোমাক কেনেকৈ দিম? দেহটো মোৰ চৰণত অষ্টাংগে পেলাই দিয়া, দেহটো মোৰ চৰণত দণ্ডৱতে পেলাই দিয়া, অষ্ট অংগ পেলাই মোৰ চৰণত শৰণ লোৱা। দণ্ডৱতে মানে দণ্ড মানে লাঠি, লাঠি পেলাই দিলে যেনেকৈ পৰি থাকে তেনেকৈ তুমি মোৰ চৰণত পৰা। তেতিয়া কি হ'ব? কেনেদৰে মন্ত্ৰ দিম? অনমাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকোক ভকুতি। ভগৱন্তৰ চৰণত আৰু সি অমৃতময় মহামন্ত্ৰে দেহটো অৰ্পণ কৰি দিয়ক। আৰু অকণমান ভগৱন্তক খাটক যে হে প্ৰভু, তুমি দয়াৰ সাগৰ, কৰুণাৰ সাগৰ, কৃপাৰ সাগৰ। তুমি হৃদয়ত থাকি মোৰ বিবেকত সৎবুদ্ধি, সৎজ্ঞান দিয়া। এই তুমি দিয়া সুন্দৰ দেহটোৱে কাৰো প্ৰতি যাতে কেতিয়াও মই অপঘাত কৰিব লগা নহয়। কাৰোবাক চৰ এটা মাৰিবৰ কাৰণে যাতে মোৰ হাতখন আগবাঢ়ি নাযায়, কাৰোবাক গোৰ এটা মাৰিব, লাঠি এটা মাৰিবৰ কাৰণে যাতে মোৰ ভৰিটো আগবাঢ়ি নাযায়, এইকণ যাতে প্ৰভু তুমি মোক কৰোণা কৰা। সদা সৰ্বদা মোৰ নিজৰ লগতে 10জনৰ উপকাৰ অহা কৰ্ম যাতে এই শৰীৰটোৱে মই কৰিব পাৰোঁ, এইকণ কৃপা কৰিলে মোৰ জীৱন ধন্য হ'ব। এইটো হ'ল দেশৰ শৰণ। ৰাতিপুৱা আধা ঘণ্টা সময় ভগৱন্তকে দিয়ক। দিনটোৰ 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 1 ঘণ্টা যদি আমি ঈশ্বৰক দিব পাৰোঁ, একদম ব্ৰহ্মপুৱাতেই 3:30 বজাতে বিচনা ত্যাগ কৰি, আমি যিদৰে বিচনা ত্যাগ কৰিবলৈ ক'লোঁ সেইদৰে পূব দিশত পূৰ্ণ কৃষ্ণ ভগৱন্তৰ প্ৰতীকস্বৰূপ সূৰ্যক দৰ্শন কৰি আপুনি আপোনাৰ জীৱনৰ কাৰ্য আৰম্ভ কৰি দিয়ক। আৰু ভগৱন্তক খাটক যে এই দেহেৰে কাৰো যাতে কেতিয়াও মই অপকাৰ সাধন কৰিব লগা নহয়। এই বুলি ভগৱন্তৰ সেই মন্ত্ৰৰে দেহটো দি দিয়ক। ভগৱন্তৰ সেইটো দেহ আপোনাৰ চমজি ল'বৰ কাৰণে মহাবৈকুণ্ঠৰ পৰা চতুৰ্ভুজ ৰূপ ধৰি আপোনাক সাৱটি ল'ব। ভকতে মাত্ৰ দ্বিভুজে কামনা কৰিব লাগিব, 2খন হাতে। ভগৱন্তৰ ভকতৰ কাৰণে চতুৰ্ভুজ ৰূপ ধাৰণ কৰে। মই ঈশ্বৰক খাটিব লাগে। আপোনাৰ ধন টকা পইচা ঐশ্বৰ্য সম্পত্তি আছে, প্ৰভুক খাটিব লাগে সমস্ত প্ৰভুৰ চৰণত দি, যে প্ৰভু এইখিনি যাতে মই সুচাৰুৰূপে জগত কল্যাণ কামত, নিজৰ পৰিয়াল লগতে সমস্ত জীৱৰ কল্যাণ কামত মই ইয়াক লগাব পাৰোঁ। এই চিন্তাহে আমি থাকিব লাগে। এই চিন্তাটোৰ কথা কৈ থকা হৈছে। এইদৰে যাৰাসকলে ভগৱন্তত শৰণ লৈছে, দেহ অৰ্পণ কৰিছে, তাৰপিছত বাক্যবোৰ অৰ্পণ কৰিছে, তাৰপিছত মন অৰ্পণ কৰিছে। দেহটোৰ ধৰ্ম কি? প্ৰাণ দান ৰক্ষণ কৰাহে। প্ৰাণ কৰা বিপদত পৰাজনক আপুনি দেহেৰে উদ্ধাৰ কৰা। আপোনাৰ ন্যায় উপাৰ্জিত বৃত্ত নিজে খাই আনক দান কৰা, গুৰু সেৱাত, ঈশ্বৰ সেৱাত, ভকত সেৱাত, জগত কল্যাণত, হয়নে? দান কৰাটো আৰু ৰক্ষণ কৰা। আপোনাৰ ওচৰত কোনোবা আশ্ৰিত হৈছে,
আপুনি তেওঁক ৰক্ষণাবেক্ষণ দিয়ে। আপুনি গৰু এটা পুহিছে, কুকুৰ এটা পুহিছে, হাঁহ এটা পুহিছে, ছাগলী এটা পুহিছে, তাক ৰক্ষণাবেক্ষণ দি সময়তে মুঠি খাবলৈ দিয়াটো আপোনাৰ দেহৰ ধৰ্ম। দেহৰ ধৰ্ম যেতিয়া আপোনাৰ ৰক্ষা কৰিব, আপোনাৰ শৰণ ৰক্ষা পৰি আছে ঈশ্বৰৰ চৰণত, দেহে সঁচা কামবিলাক নীতি কৰ্মবিলাক আপুনি কৰি আছে। যদি তাকে নকৰি ওলাওঁতে ঈশ্বৰ, সোমাওঁতে ঈশ্বৰ যদি কাৰোবাক দি ফুৰিছে, ঘুচিয়াই ফুৰিছে, মাৰি ফুৰিছে কিবা এটা, আপুনি মুখেৰে গোটেই ভাগৱতখন ওঠৰত লৈ গাই থাকক, কিবা কামত আছে নেকি? যাদৱ যদুনন্দন গাই থাকক, আপোনাক ঈশ্বৰে যাদৱ যদুনন্দনে কিবা কৰিব জানো? নকয়। আপুনি দেহে নকৰিবলগীয়া কৰ্ম কৰি থাকিব, মুখে ৰাম নাম লৈ থাকিব, হ'ব? নহ'ব। এইটো হ'ল দেহৰ ধৰ্ম। দেহৰ ধৰ্ম ৰক্ষা কৰিবলৈ আপোনাক সেই তিনিটা বস্তু দিব। তাৰপিছত আমি ভগৱন্তত বাক্যবিলাক অৰ্পণ কৰি দিলোঁ। বাক্য দিলোঁ কি বুলি? অমুখে লৈব নাম প্ৰভু কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা। এই মন্ত্ৰৰে আপুনি বাক্য ভগৱন্তত দিয়ক। প্ৰভু, এইখন মুখেৰে কাৰো অন্তৰাত্মাত আঘাত লগা যাতে এটা বাক্য মই বুলিব লগা নহয়, এইখন কৰোণা যাতে তুমি মোক কৰা। তুমি যেতিয়া মোক এটা দিব্যদন উপহাৰ দিছা দিনৰ, গতিকে সেই দিনটো যাতে মই সুচাৰুৰূপে জীৱনটো পাৰ কৰিব পাৰোঁ, দিনটো পাৰ কৰিব পাৰোঁ। কৰ্ম কিহে কৰে? দেহ, বাক্য আৰু মনেৰেহে আমি কৰ্ম কৰোঁ। গতিকে মোৰ বাক্যৰ কৰ্ম যাতে সঠিক হৈ থাকে, কাৰো অন্তৰত আঘাত লগা বাক্য যাতে মই বুলিব লগা নহয়, এইখন কৰোণা যাতে তুমি মোক কৰা। এইখন মুখেৰে ওলোৱা প্ৰতিটো শব্দ যাতে জগত কল্যাণত হয়, কাৰো যাতে মোৰ শব্দই অপকাৰ সাধন নকৰে, এইখন কৰোণাটো যদি তুমি মোক কৰা, মোৰ জীৱন ধৰা সাৰ্থক হ'ব। এই বুলি মই তোমাৰ চৰণত মোৰ বাক্য সমৰ্পণ কৰিলোঁ। মুখে তোমাৰ নাম ল'ব পাৰোঁ, কাণেৰে যাতে তোমাৰ গুঞ্জ সময় শুনি থাকিব পাৰোঁ, আৰু হৃদয় পদ্মত, অষ্টদল পদ্মত তোমাৰ ৰাতুল চৰণ যাতে মই সদা সৰ্বদা ধাৰণ কৰি থাকিব পাৰোঁ। এইকণ কৰোণা কৰিলে মোৰ জীৱন ধন্য হ'ব। মোক জন্ম দিয়া পিতৃ মাতৃৰ প্ৰতি যাতে মোৰ শ্ৰদ্ধা অটুট থাকে, মোৰ শিক্ষাগুৰুসকলৰ প্ৰতি যাতে শ্ৰদ্ধা অটুট থাকে, মোৰ দীক্ষাগুৰুসকলৰ প্ৰতি যাতে শ্ৰদ্ধা অটুট থাকে, তোমাৰ একান্ত ভক্তৰ পদৰেণু যাতে মই সদা সৰ্বদা লৈ থাকিব পাৰোঁ, এইকণ কৰোণা প্ৰভু তুমি মোক কৰা। এই বুলি যেতিয়া ভগৱন্তৰ চৰণ আমি নিজক সমৰ্পণ কৰি দিম, ভগৱন্ত সেইজন ভকতক তিনিটা বস্তু দিব। বাক্য ধৰ্ম হ'ল সত্য, প্ৰিয় আৰু হিত। সেই বাক্য ধৰ্ম ভগৱন্তত আমি যেনেকৈ অৰ্পণা কৰিছোঁ, সেই বাক্য ৰক্ষাৰ নিমিত্তে ভগৱন্তে আপোনাক সেই তিনিটা সম্পদ দিব। সেই তিনিটা সম্পদ আপোনাক বিবেকত প্ৰতি মুহূৰ্তে মুহূৰ্তে ক্লিক কৰি থাকিব। মোবাইলটো যেনেকৈ আমি স্ক্ৰীন টাচ মোবাইলটো চুই দিলে খোল খাই যায়, আমাৰ বিবেকটো ক্লিক কৰি থাকিব ভগৱন্তৰ কৃপাই। যে শিক্ষাৰ কথা মই ইয়াত ক'ব নালাগে, মই এনেকুৱা বাক্য বুলিব নালাগে, যি বাক্যৰ যোগেদি সদা আনৰ উপকাৰ হয়। এই বাক্য ধৰ্ম ৰক্ষা কৰিবলৈ কি দিব? আপোনাক সদায় ভগৱন্তৰ সঁচা কথা কোৱাব, মিছাৰ আশ্ৰয় ল'বলৈ নিদিয়ে, আৰু আপোনাক সদায় প্ৰিয় কথা এইখন মুখেৰে উলিয়াব, আনৰ অপ্ৰিয় কথা ওলাবলৈ নিদিয়ে। সত্য, প্ৰিয়। তৃতীয়টো হ'ল হিত, আৰু আপুনি যিবোৰ কথা ক'ব সেইবোৰ কথাই নিজৰ লগতে আনৰ হিত সাধন কৰিব। এইটো হ'ল বাক্যৰ ধৰ্ম। এইদৰে বাক্য ভগৱন্তৰ দিলে ভগৱন্তৰ কৃপা আপোনাৰ মোৰ শিৰত পৰিব। তৃতীয়টো হ'ল মন, আটাইতকৈ দুৰ্দান্ত বস্তু, নহয়নে? মনৰ সমান দুৰ্দান্ত একো নাই। যি মনক বান্ধিব পাৰিলে, মন যদি কেনেবাকৈ গৈ ভগৱন্তৰ চৰণত বান্ধ খালে, ভগৱন্ত ক'ত নিবাস কৰে? হৃদয়ৰ পদৰ পৰা মস্তকলৈ ঘূৰোতে ঘূৰোতে ভগৱন্তৰ ভাগৰ লাগে নহয়। ভগৱন্তৰ জিৰণি লোৱা জেগা এডোখৰ আছে, এডোখৰ কৈছে চিত্ৰ। চিত্ৰ হ'ল পাত্ৰ। সেই পাত্ৰটোত কপটতা থাকিব নালাগিব। যি পাত্ৰটো ভগৱন্ত আশ্ৰয় কৰে, কপটতা শূন্য পাত্ৰ আমি তৈয়াৰ কৰিব লাগিব। সেই পাত্ৰটো পৰিষ্কাৰ কিহে কৰে? ভক্তিয়ে কৰে। সেইকাৰণে হৃদয়খন ভক্তিৰে পৰিপূৰ্ণ কৰিব লাগিব, মনটো ভক্তিপূৰ্ণ কৰিব লাগিব। তাত কেতিয়াও কপটতা আহিব নোৱাৰে। কাম কৰি লোভ মোহ মদ মাচুৰ্য ঈৰ্ষা অসূয়াই কেতিয়াও আমনি কৰিব নোৱাৰে। তাত সদায় সত্য, শৌচ, ক্ষমা, দয়া, পৰোপকাৰ, জ্ঞান, বৈৰাগ্যই বেৰি ৰাখিব। সেইটো পাত্ৰতহে ভগৱন্ত থাকিব নিগাজিকৈ।
আৰু সেই পাত্ৰটোত ভগৱন্ত থাকি আপোনাৰ বিবেকত প্ৰতি মুহূৰ্ততে কৃপা কৰিব। যেতিয়া মন ভগৱন্তত আপুনি দি দিব, মন লৈ যাব ভগৱন্তৰ চৰণলৈ। মন গ'ল বুলি ক'লে আপোনাৰ দেহটো নিজে নিজে যাব। মনটো যদি আপুনি ভগৱন্তত বান্ধিব পাৰে, আপোনাৰ বাক্যবোৰ নিজে নিজেই অমৃতময় বাক্যলৈ ৰূপান্তৰ। প্ৰথম কথাটো মন বন্ধা। মন এনেকুৱা এটা দুৰ্দান্ত বস্তু, গৰুৰ শিংটো আগত তিলটো পৰিলে যিমান সময় থাকে, আমাৰ মনটো সিমানকণ সময়হে স্থিৰ হৈ থাকে। এনেকুৱা এটা অস্থিৰ মন। আমি ইয়াত বহি আছো, হয়, দেহটো আমাৰ ইয়াত আছে, মনটো বেলেগত আছে, নহয়নে বাৰু? দেহটো ইয়াত আছে, আমি মনেৰে বেলেগ চিন্তা কৰি আছো। কাণেৰে কথাবোৰ শুনিছো, হয়, আমি তাক ধৰি ৰাখিব পৰা নাই, কাৰণে মনৰ চিন্তাটো হৈছে বেলেগ। এই গোটেই তিনিটা বস্তু কৰিবলৈ, দেহ ইয়াত আছে, চিন্তা শক্তি ইয়াত থাকিব লাগিব, আৰু ৰতিটো থাকিব লাগিব কৃষ্ণ কথা। সেইটোকে কৈছে কায় বাক্য মনৰ কৰ্ম বা ধৰ্ম। এতিয়া মনটো যদি ভগৱন্তত আমি দি দিব পাৰোঁ, মন দিলে সকলো দিয়া হ'ব। মন দিয়াটো কিন্তু বৰ জটিল। সেইকাৰণে মনক বান্ধিবৰ কাৰণে কৃপালু গুৰু বুঢ়াৰপুৰ মাধৱদেৱে নামঘোষাৰ একেবাৰে শেষত লিখিছে, এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, ভগৱন্ত ভজিয়া পৰম গতি পাৱে, ভগৱন্ত ভজিয়া জনম বাহুৰাৱে, ভগৱন্ত নভজি চলয় জমঠাৱে, ভাৱক ভাই ভজ ভগৱন্ত ভক্তি। এতিয়া সেই ভগৱন্ত ভাই কোনটো? মন ভাই, জীৱাত্মা। কোনে কৈ আছে? কৃষ্ণ পৰমাত্মা। এই আলোচনাটো যে হৈছে উদ্ধৱ কৃষ্ণ সংবাদটো ক'ত হৈছে? জীৱাত্মা আৰু পৰমাত্মাৰ কথোপকথন। গীতাখন হৈছে জীৱাত্মা পৰমাত্মাৰ কথোপকথন। জিজ্ঞাসু মন, জীৱাত্মা অৰ্জুন, আৰু পৰমাত্মা ৰূপী কৃষ্ণ নাৰায়ণ আত্মা, তাৰহে কথোপকথন। গতিকে আপোনাৰ কথোপকথনটো কেনেকৈ ওলাব? এখন মুখেৰে ওলাবলৈ ক'ত প্ৰকাশ পাব? এই তিনিটা বস্তুৰ যোগেদি, এটা দেহৰ যোগেদি, এটা বাক্যৰ যোগেদি, এটা মনৰ যোগেদি। এতিয়া মনৰ যোগেদি ভাল কথা প্ৰকাশ কৰিবলৈ হ'লে আপুনি ভাল মানুহ বেয়া মানুহ চিনিবলৈ বেছি সময় নালাগে নহয়, লাগিব জানো? আপোনাৰ আচৰণখিনি কোনফালে গৈছে? অসুৰৰ ফালে গৈছে নে ভক্তিৰ ফালে আহিছে? মায়াৰ ফালে গৈছে নে ভক্তিৰ ফালে গৈছে? কলিৰ ফালে গৈছে নে কৃষ্ণৰ ফালে আহিছে? আপোনাৰ আচৰণত প্ৰকাশ ঘটিব। আপোনাৰ ভক্তি হৈছে নে মায়াৰ পথত আপুনি ধাৱমান হৈছে? আপোনাৰ কৰ্মত প্ৰকাশ ঘটিব। সেইটোহে কৰ্মই ধৰ্ম। আমি কৰ্ম ধৰ্মটো বেলেগ এটালৈ লৈ যাওঁ। এতিয়া মনটো নি ভগৱন্তত দিবলৈ কৈছে। ভগৱন্ত কৈছে মন মনা ভৱমতি ভাবা, মনটো মোৰ চৰণত দিয়া। কি বুলি? মনেৰে সদায় খাটিব লাগে যে প্ৰভু, গোটেই জগতখন মায়াময় স্বপ্নসমূহ, অলপ আগতে আমি পঢ়ি গলো, ভগৱন্ত কৈছে হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম। গতিকে হৰিময় দেখিব পৰা অৱস্থাটো আমাৰ অহা নাই, কাৰণ আমি কেতিয়াও ভালটো এই চৰ্ম চকুৰে নেদেখোঁ। এইকেইটা মায়াৰ চকু। গতিকে মায়াৰ চকুৱে আমাক ভাল বস্তু চাবলৈ নিদিয়ে, অবস্তুকে বস্তু বুলি আমাক দেখুৱাই দিয়ে। এইটো ভগৱন্ত কৈছে মুহুৰ মায়া জানা নিষ্ঠ কৰি, বস্তুক দেখাৱে অবস্তু এবেৰিয়া, শিখে মুহুৰ মায়া। ভগৱন্ত কৈছে এই মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ মনটো সাধুৰ সংগলৈ লৈ যোৱা। মনেৰে সদায় বিচাৰিব লাগে যে প্ৰভু, মোৰ মনটো সদা সৰ্বদা সন্ত মহন্তৰ লগত ৰাখি দিবা। মনেৰে যাতে মই সদায় সাধুৰ সংগহে পাওঁ, অসাধুৰ ব্যক্তিৰ সংগ যাতে মই নেপাওঁ, অসৎ সংগলৈ যাতে মোৰ মনটো কস্মিন কালেও নাযায়, অসৎ খাদ্যৰ প্ৰতি যাতে মোৰ মন ধাৱমান নহয়, অসৎ চিন্তাৰ প্ৰতি যাতে মোৰ মন নাযায়, অসৎ ভাৱনাৰ প্ৰতি যাতে মোৰ মন নাযায়, এইকণ কৰোণা প্ৰভু তুমি মোক কৰিবা। সদা সৰ্বদা মন যাতে সাধুৰ সংগৰ সন্তৰ সংগত থাকে। য'ত তোমাৰ কথা গুঞ্জক প্ৰকাশ ঘটে সেইসকলে সাধুৰ সংগ বুলি কৈছে, তাত যাতে মোৰ মনটো থাকে। সেই মনটো দিবলৈ যাওঁতে কি মন্ত্ৰই দিম? সজ্জনৰ সংগনুগো সুখ সৰ্বখনে, অয়েতে প্ৰসাদ মাগু তোমাৰ চৰণে। এই তিনিটা কৃপা কৰা মোক, আৰু একো নালাগে প্ৰভু। মোৰ দেহটো তোমাৰ চৰণত দিছো, দেহটো সঠিকভাৱে থাকিবৰ কাৰণে তুমি কৃপা কৰা। বাক্যবোৰ মই তোমাৰ চৰণত দিছো, মোৰ বাক্যবোৰ যাতে অমৃতময় বাক্য হয়, জগত কল্যাণকামী বাক্য হয়, আৰু মনটো যাতে সদা সৰ্বদা সাধুৰ সংগত থাকে।
সজ্জনৰ সংগ নগুচুক সৰ্বখন এতেক প্ৰসাদ মাগো তোমাৰ ওচৰত। প্ৰসাদ মানে কৃপা, তোমাৰ কৃপা যাতে মোৰ শিৰত থাকে। এই দেউতাই ৰাতিপুৱাৰ পৰা গ'লে আপোনালোকৰ বহুজনৰ দেউতাৰ বয়সৰ হ'ব চাগে, হয়নে বাৰু? পিতৃপুৰুষৰ বয়স হ'ব। আপোনালোক বহুজনৰ একেবাৰে সতীৰ্থ হ'ব। এখেতে নিত্য সদায় 150 ঘৰ 100 ঘৰ মানুহৰ সমস্তৰে কল্যাণৰ নিমিত্তে সামান্যতম এটা পাৰিতোষিক লৈ এই কৰ্মভাগ গুৰু গৃহভাগ পৰিচালনা কৰি আছে। নাই কাৰণে এয়া ঈশ্বৰৰ কৃপা নহয় জানো? আপুনি মই কোনোবাই 10,000 টকা দিলে এটা নামঘৰত নামঘৰীয়া হৈ বহি থাকিব পাৰিম? সম্ভৱ? 20,000 টকা দিলে পাৰিম? নিশ্চয়কৈ নোৱাৰিম। এই অসম্ভৱটোকো তেখেতে ভগৱন্তই কৃপা কৰি সম্ভৱ কৰাই দিছে, হয়নে? গতিকে এখেতৰ সকলো মহামহা মহন্তসকলৰ কাৰণে আপুনি মই এনেদৰে সাধুসং তৈয়াৰ কৰি খন্তে সময়ৰ কাৰণে হ'লেও ঈশ্বৰ কৃষ্ণৰ কথা চিন্তন মনন কৰিব পৰা হৈছোঁ। ভগৱন্তৰ ভকতৰ চৰণত ভকতি কৰিব লাগিছে। ভকতত ভকতি দানে কৰে গুৰু দায়া তনয় অধিক। আমি কথাবোৰ জানিলেই নহ'ব, জীৱনত কিন্তু তাক প্ৰয়োগ কৰিব লাগিব। সদায় খাটিব লাগে, ল'ৰা ছোৱালীক শিকাব লাগে এই কথাখিনি। আপুনি মই মোৰ ল'ৰাটোক শিকাব নোৱাৰোঁ, কাৰণ এই কথাবোৰ আমি নিজে বুজা বহুত দেৰি হৈ গ'ল। 550 বছৰ আগতে যদি গুৰুজনে খুব সৰলীকৃতভাৱে আমাক দিছিল, আমি ভগৱান আৰু বস্তুবাদত আসক্ত হৈ আধ্যাত্মবাদ কি তাক সমোলঞ্চে পাহৰি পেলালোঁ। বয়সৰ যি সময়ত আমি কথাখিনি ল'ব লাগিছিল সেইখিনি সময়ত আমি ল'ব নোৱাৰিলোঁ। ভাগৱতত যি নাই বিশ্ব ব্ৰহ্মাণ্ডতে সি নাই। ভাগৱতত যি আছে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডত আছে। জীৱৰ সৃষ্টিৰ আৰম্ভণিৰ পৰা একেবাৰে মৃত্যু জাতকৰ্ম সংস্কাৰলৈকে 16 সংস্কাৰ ইয়াত সন্নিৱিষ্ট কৰিছে। আপুনি জীৱ কেনেকৈ আহ্বান কৰিব? যুগ্ম জীৱন যাপন কৰিছোঁ, বিবাহ পাতিছোঁ। বিবাহ কিং কাৰ্যম বিবাহম, সৃষ্টি কাৰ্যে বিবাহম নহয় জানো? বিবাহৰ লক্ষ্যই হ'ল সৃষ্টি কৰা। খন্তেক আৱেগ পুৰাবৰ কাৰণে আমি বিবাহিক জীৱন যাপন কৰিছোঁ নেকি? নহয়। আমাৰ সৃষ্টি ঈশ্বৰে আশা কৰি আছে। ঈশ্বৰে আমাক সৃষ্টিৰ কাৰণে সৃষ্টিলৈ পঠাইছে। গতিকে আমাৰ সৃষ্টিৰ ওপৰত ঈশ্বৰৰ সম্পূৰ্ণ হাত আছে। গতিকে ঈশ্বৰৰ কৃপা আমাৰ হৃদয়ত আছে, কাৰণ আমাক মনুষ্য কৰি সমস্ত অংগ পতংগৰে পৰিপূৰ্ণ কৰি আমাক পঠাই দিলে। আটাইতকৈ ডাঙৰ মহৎ বস্তুটো দি পঠিয়ালে বিবেক। তেতিয়া সৃষ্টি আমি কি কৰিলোঁ? এবাৰলৈ ভাবি নাচালোঁ আমাৰ সৃষ্টিত। সৃষ্টিৰ ৰহস্য গোটেই কথাখিনি আৰম্ভ হৈছে ভাগৱতত। আপোনাৰ ল'ৰাটোক ছোৱালীজনীক আমি ভাবিছোঁ যে ইহঁতক এইবোৰ কথা ক'ব নাপায়, কিন্তু আপোনাৰ ল'ৰাটোৱে বা আপোনাৰ ছোৱালীজনী বা আপোনাৰ নাতিটোৱে আমুকৰ জীয়েকজনীক ভাল পায়, মনে মনে মোবাইলত কথা পাতি ৰাতি 2টা বজাত পলুৱাই আনিব লাগে বুলি জানে, কিন্তু ভাগৱতৰ ভাল কথাখিনি আমি সিহঁতক ক'ব নালাগে। তেনেকৈ ঢাকন দিওঁতে 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 আজি ইমান বছৰ পাৰ হৈ গ'ল, নাই হোৱা জানো? সেই কথাটো আমি কোনেও শিকাই নিদিওঁ। এণ্ড্ৰইড দামী মোবাইলটো লাগ বুলি ক'লে দি দিলোঁ, দামী বাইকখন লাগ বুলি ক'লে ল'ৰাটোক দি দিলোঁ। সি সেইকেইটা লৈ কেনেকৈ ব্যৱহাৰ কৰিব আমি তাক এবাৰ উভতি নাচালোঁ। যাৰ কাৰণে উঠি অহা যুৱ প্ৰজন্মৰ যোগেদি সমাজখন কলুষিত হৈছে। দোষী কোন? তেতিয়াহ'লে আমি সমাজৰ গুৰি ধৰোঁতাসকল, অভিভাৱকসকল, নেতৃস্থানীয় ব্যক্তিসকল নহয় জানো? ল'ৰাক লাগ বুলিলে যিটো বস্তু দি দিব লাগে দি দিলোঁ। আচল যিটো বস্তু দিব লাগিছিলে আমি সেইটো নিদিলোঁ। আমি প্ৰত্যেকে ভাল মানুহ হ'বলৈ বেয়া পাওঁ। ল'ৰা ছোৱালীটো বেয়া পাবই, আমি নিজে বেয়া পাওঁ ভাল হ'বলৈ, হয় নহয়? ভাল মানুহ হ'বলৈ বেয়া পাওঁ মানে আমি ভাগৱতৰ ওচৰলৈ নাহোঁ। ভাগৱতৰ ওচৰলৈ আহিলে মানুহ ভাল হয়। ভাগৱতত ভাল ভাল কথা আছে, এইবোৰ শুনি থাকিলে মানুহ ভাল হয়। আমি ভাবি লওঁ ভাগৱত শুনিলে মানুহ বৈৰাগী হয়, গতিকে নাহোঁ। ভাগৱতত কি নাখাবা সুন্দৰকৈ কৈছে, কি খাবা সুন্দৰকৈ কৈছে, কোন সময়ত শয়ন কৰিবা, কোন সময়ত উঠিবা বৰ সুন্দৰকৈ কৈছে, কোন সময়ত স্নান কৰিবা, দিনত কি খাবা, আগবেলা পাছবেলা কি খাবা, কোনখিনি দিনৰ কাৰণে পথ্য, কোনখিনি গধূলিৰ কাৰণে পথ্য, কোনখিনি দিনৰ কাৰণে অপথ্য, কোনখিনি গধূলিৰ কাৰণে অপথ্য। আমিতো অপথ্যকে পথ্য বুলি খাওঁ, নাই খোৱা জানো? আমিতো ৰাতিপুৱা সাঁজ যেনে তেনে খালোঁ আৰু গধূলি আকৌ মাছে মাংসই আনি এসাঁজ খালেহে আমি শান্তি পাওঁ। যিখিনি সময়ত ইঞ্জিনটোৱে শুবলৈ বিচাৰে আমি সেইখিনি সময় ইঞ্জিনটো চলাই দিওঁ। যিখিনি সময়ত ইঞ্জিনটো চলে সেইখিনি সময়ত আমি ইঞ্জিনটো খুৱাই দিওঁ। গোটেই কৰ্মভূমি আমাৰ বিপৰীত নহয় জানো?
গোটেই দেশৰ কৰ্মখিনিৰ লগত বিজ্ঞান জড়িত হৈ আছে। বিজ্ঞানৰ আধাৰত আমি চলি যাব লাগিব। আপোনাৰ ল'ৰাটোক নিত্য শোৱা সময়কণ, উঠা সময়কণ, দৈনন্দিন ৰুটিনখনৰ লগত ইয়াক যদি 1 ঘণ্টা সময় ৰুটিনৰ মাজত ভৰাই দিয়ে, সি 4 ঘণ্টা মোবাইলটো চোৱাৰ ঠাইত যদি 1 ঘণ্টা ভাগৱতখন তাক চোৱাই দিয়া যায়, ভাগৱতখনৰ কথাখিনি জীৱনৰ কথা বুলি যদি লোৱা যায়, কথাখিনি ওলালে কাৰণে কৈ দিছোঁ, চতুৰ্থ যিকেইটা কথা আমাৰ জীৱনৰ প্ৰয়োজনীয় কথা, আপুনি অন্ততঃ আপোনাৰ বা বোৱাৰীজনীক ল'ৰাটোক বুজাবগৈ পাৰিব। যিবোৰ ভাগৱতত নাই, পৃথিৱীত নাই, এইবোৰ কথা মনত ৰাখিব। 4 দিনলৈকে পুৰুষ স্ত্ৰী সৎসংগৰ পৰা বিৰত থাকিব লাগে। সংসৰ্গৰ পৰা দেখা দেখিয়ে হ'ব নালাগে 4টা দিন। আজিকালিতো সেইটো সম্ভৱ নহয়, গতিকে স্ত্ৰী পুৰুষৰ দেখা দেখিটো হ'ব, কিন্তু বাহিৰ জগতখনত দেখা দেখিটো হ'ব নালাগে, হয়নে? পঞ্চম দিৱস ৰতিকাৰ্য কৰিলে বিজুৰীয়া সংখ্যাত সদায় ছোৱালী সন্তান। বিজুৰীয়া সংখ্যাত ৰতিকাৰ্য কৰি যদি বীৰ্য ধাৰণ কৰে মাতৃগৰাকীয়ে, সদায় ছোৱালী সন্তান পাব। জুৰীয়া 6 দিনত, 8 দিনত, 10 দিনত, 12 দিনত, এই 12 দিনটোত যদি ৰতিকাৰ্য কৰে, কেতিয়া কৰিব লাগিব? দিনৰ 4 পোহৰ সম্পূৰ্ণ বৰ্জনীয়। দিনত 4 পোহৰ, ৰাতি 4 পোহৰ, অস্তপোহৰে 24 ঘণ্টা হয়, 3 ঘণ্টা মূৰে 1 পোহৰ। দিনৰ পোহৰ সম্পূৰ্ণ বৰ্জনীয়, ৰাতিও প্ৰথম আৰু দ্বিতীয় পোহৰ বৰ্জনীয়, গধূলি 6 বজাৰ পৰা 12 বজালৈকে। ৰাতি 3য় আৰু 4ৰ্থ পোহৰহে পুত্ৰ সন্তান কামনাৰ কাৰণে উপযুক্ত সময়। এই কথাবোৰ আমি কেতিয়া বুজিম? আমিতো বুজাত দেৰি হৈ যোৱাৰ কাৰণে আমাৰ সৃষ্টিত বিসংগতি হ'ল। আমাৰ সতী সন্তানসকলক এই কথাবোৰ আমি বুজাই দিব লাগিব। সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয়ী হ'ব লাগে। সকাম খাই ডাঙৰ ডাঙৰ টোপোলা লৈ তাল বজাই গোপাল গোবিন্দ গাই ফুৰিবৰ কাৰণে আমি ভকত হ'ব নালাগে। ঈশ্বৰৰ ভকত হ'ব লাগে দেহ পবিত্ৰ কৰি ৰাখিবৰ কাৰণে। ঈশ্বৰৰ ভকত হ'ব লাগে মন পবিত্ৰ কৰি ৰাখিবৰ কাৰণে। ঈশ্বৰৰ ভকত হ'ব লাগে বাক্যবোৰ পবিত্ৰ কৰি ৰাখিব। যিটো ল'ৰাৰ বাক্য পবিত্ৰ, দেহ পবিত্ৰ, যিটো ল'ৰাৰ মন পবিত্ৰ, তাক সকলোৱে ভাল 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 কৰি ভালৰ ফালে তাক আগবঢ়াই দিব। আৰু যাৰ বাক্যবোৰ অপবিত্ৰ, খাওঁ দে মাৰো কটা চিঙাত লাগি থাকে অহনিকে, যাৰ দেহটো অপবিত্ৰ, নেখাবলগীয়া খাদ্য খাই, নেখাবলগীয়া খাদ্যৰ তেজ সংৰক্ষণ কৰি কাল সময় বিচাৰ নকৰাকৈ, ক্ষণ বিচাৰ নকৰাকৈ খন্তেক আবেগৰ বশৱৰ্তী হৈ সতী সন্তান জন্ম দিয়াৰ ফলত দৈত্য কুলতো মনত ৰাখিব, যদিও বাকীবোৰ দৈত্য, তাতো দেৱপুৰুষ সৃষ্টি হৈছে। প্ৰহ্লাদ দৈত্য কুলৰ, বৰ সুন্দৰকৈ আছে। আপুনি গীতাৰ 7মৰ পৰা 9মলৈকে পঢ়িব। 7মৰ পৰা 9মৰ ভিতৰত যিকেইটা অধ্যায় গীতাৰ, সেইকেইটা ভালকৈ হৃদয়ংগম কৰিলে হ'ল। তাৰ পৰা ভকতি তত্ত্ব গোটেই কথাখিনি আছে। অষ্টাদশ অধ্যায় একদম শেষৰ অধ্যায়টোত এই উদ্ধৱ কৃষ্ণ সংবাদৰ একাদশ স্কন্ধ পৰম ভক্তিৰ কথা যিখিনি, শৰণ তত্ত্ব কথাখিনি যিখিনি আছে, গীতাটো সেইখিনি অষ্টাদশ অধ্যায়ত কৈছে। তো এই সৃষ্টিৰ কথাখিনি আমি যদি জানি লওঁ, আমাৰ জীৱনটো কেতিয়াও বিসংগতিপূৰ্ণ হ'ব নোৱাৰে। তো এই কথাবোৰ আপোনালোকে এইফালে এটা ধনৰ টোপোলা দি, এইফালে এটা ধনৰ টোপোলা দি ল'ৰা ছোৱালীক যদি বজাই বজাই পঠিয়াই দিয়কচোন, ক'ৰবাৰ পৰা কিনি আনিবলৈ, বুটলি আনিবলৈ পায় যদি। প্ৰসৱয় সাধুৰ সংগত, প্ৰসৱ মানে জন্ম হয় ক'ত? সাধুৰ সংগত। এইবিলাক কথা সাধু সন্ত মহন্তৰ ওচৰতহে থাকে। য'তে ত'তে নাথাকয় হৰিনামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। ভাৰতৰ হাততো আছে অনেক দোকানী, নিচিনি কিনিলে আকৌ মিলিবে বিঘিনি। আমি নিচিনি কিনাৰ কাৰণে বিপদ হৈছে। সেইকাৰণে কৈছে চিনি ধৰা শুদ্ধ জীৱ ভকতি ভাণ্ডাৰ। ভাগৱত অধ্যয়ন, কীৰ্তন পুথি অধ্যয়ন, নামঘোষা অধ্যয়ন, অৰ্থাৎ দৰ্শন শাস্ত্ৰ চোৱাৰ কাৰণটোৱে হ'ল, উদ্দেশ্যটোৱে হ'ল সেইটো যে আমাৰ মানৱ জীৱনটো পৰিশীলিত, শৃংখলিত, পৰিমাৰ্জিত ৰূপত আমি যাতে সদায় এখোজ এখোজকে ঈশ্বৰৰ ফালে আগবঢ়াই লৈ যাব। কাৰণ মৰিবৰ কাৰণে জন্ম হৈছে আমাৰ একদম ফাইনেল সিদ্ধান্ত নহয় জানো? আমাৰ জন্মই হৈছে মৃত্যুৰ কাৰণে। আমি অমৰত্ব ল'বৰ কাৰণেতো অহা নাই। কোনোবা 60 বছৰত যাব, কোনোবা জন্ম হৈ যাব, কোনোবা 20 বছৰ, 30 বছৰ, কোনোবা হয়তো 100 বছৰ পাব। আমি 100 বছৰেই পালোঁ যেনিবা। 100 বছৰৰ
365 দিনত দিনে এবছৰ। এতিয়া এবছৰৰ 365 দিনত যদি এটাও যদি ভাল কামেই নকৰিলোঁ আমি 100 বছৰ পাইনো আমাৰ কি লাভ? 20 বছৰে পালোঁ যেনিবা 20 বছৰ পাই আমি যদি 20 বছৰৰ এবছৰৰ 300টা দিন ভাল কাম কৰিছোঁ, মাত্ৰ 65টা দিনহে বেয়া কাম কৰিছোঁ, তেওঁ 20 বছৰ পালেও উপকাৰ আছে নহয়নে বাৰু? যদি আমি 100 ওপৰত বয়স পোৱাৰ পিছতো যদি আমি এটাও ভাল কাম জগতত কৰি থৈ যাব নোৱাৰিলোঁ আমাৰ যোগেদি, কাৰণ আমি কৈ থকা আজি কথাবোৰ এইবোৰ শেষ হৈ নাযায়। শব্দ ব্ৰহ্ম বুলি কৈছে। আপুনি কৰি থকা কৰ্মবোৰ শেষ হৈ নাযায়, আপুনি কৈ থকা কথাবোৰো শেষ হৈ নাযায়। আপুনি ভাল কথা যিমান কৈছে সিমান ভাল ফল দিব, বেয়া কথা আজি দিনটোত যিমান কৈছে সিমান বেয়া ফল পাব। বায়ুমণ্ডলত গোটেইবিলাক আছে, কিন্তু শব্দ হ'ল ব্ৰহ্ম, ইয়াৰ কোনোদিন ক্ষয় নাই। অন্ন হ'ল ব্ৰহ্ম, তাৰ কোনোদিন ক্ষয় নাই। জীৱ হ'ল ব্ৰহ্ম, তাৰ কোনোদিন ক্ষয় নাই। ভগৱন্ত হ'ল পৰম ব্ৰহ্ম, তাৰ কোনোদিন ক্ষয় নাই। এই 4 ব্ৰহ্মই হ'ল পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠতম ব্ৰহ্ম। অন্ন ব্ৰহ্ম, জীৱ ব্ৰহ্ম, শব্দ ব্ৰহ্ম আৰু পৰম ব্ৰহ্ম। এই 4 ব্ৰহ্মৰ পৰাহে ভিন্ন ব্ৰহ্মৰ সৃষ্টি হৈছে। সেইবিলাক ব্ৰহ্ম ক্ষয় যাবলৈও আছে, শেষ হ'বলৈও আছে, কিন্তু এই 4 ব্ৰহ্ম শেষ নহয়। এতিয়া কোনটো ব্ৰহ্ম আগ? পৰম ব্ৰহ্ম আগ। পৰম ব্ৰহ্মৰ যোগেদি গোটেই সৃষ্টিৰ পাতনি হৈছে। দ্বিতীয় ব্ৰহ্ম কি আগ? পৰম ব্ৰহ্মৰ পাছত জীৱ ব্ৰহ্ম নেকি? নহয়, অন্ন ব্ৰহ্ম। দেখাত জীৱ ব্ৰহ্ম গোটেই লাগে, কিন্তু সৃষ্টিৰ আৰম্ভণিটো অন্ন ব্ৰহ্ম, পাছতহে জীৱ। 3 নম্বৰত জীৱ। জীৱ সৃষ্টি হোৱাৰ পিছতে শব্দ, হয়নে? গতিকে ব্ৰহ্মৰ ক্ৰমটো হ'ল পৰম ব্ৰহ্ম, অন্ন ব্ৰহ্ম, জীৱ ব্ৰহ্ম আৰু শব্দ ব্ৰহ্ম। এই 4 মহৎ ব্ৰহ্মৰ কোনোদিন ক্ষয় নাই। গতিকে আপুনি শব্দ বোলোতে খুব সাৱধান। এইখন মুখেৰে বুলিব লগা শব্দ সাৱধানে বুলিব লাগিব। এই সৃষ্টিৰ কথাবোৰ আমি যদি জানি নলওঁ, খন্তেক আৱেগৰ বশৱৰ্তী হৈ যদি সংসাৰখন পালন কৰিবলৈ যাওঁ, আমাৰতো গ'ল আহিব লগাখিনিও যাব আৰু কত যুগ তেনেকেই গৈ থাকিব। ভাগৱতখন যদি কেৱল মাত্ৰ বছৰীয়া কৰ্মভাগ পালন কৰিবৰ কাৰণে নামঘৰত মেলোঁ, ঘৰত যদি অকণো নাচাওঁ, নামঘোষাখন কেৱল মাত্ৰ স্কুলত পঢ়ি থকা ল'ৰা ছোৱালী স্কুললৈ যোৱা সময়ত স্কুললৈ পঢ়াশালীৰ পাঠ্যক্ৰমলৈ আগবাঢ়ি যোৱা আগে আগে প্ৰাৰ্থনা ভাগ কৰিবৰ কাৰণে যদি ব্যৱহাৰ কৰোঁ, হ'ব জানো? নহ'ব। ৰাতিপুৱা গধূলি ধূপডাল জ্বলাব লাগে কাৰণে যদি প্ৰাৰ্থনা জনা মুখস্থ কৰি লওঁ, হ'ব জানো? এই গোটেই অলংকাৰবোৰ আমাৰ দেহৰ কাৰণে। যেনেকৈ আইসকলে ধুনীয়া ধুনীয়া চানেকি চাই ফুল বাচে মেখেলা চাদৰত গামোচাত, এতিয়া আমাৰ জীৱন চানেকি হ'ল এইখিনি। ইয়াৰ থকা বস্তুখিনি আমি ইয়াত বাছি ল'ব লাগিব। আমি নোৱাৰিম বুলি কোনো কথা নাই, কিন্তু তাৰ কাৰণে ইজনে সিজনৰ সহায়ক হ'ব লাগিব। ইজনে সিজনে নজনা কথাটো অলপ বুজাই মেলি আমি এটা পথৰ পথিক হ'বৰ কাৰণে হাতত হাত ধৰি আগবাঢ়িব লাগিব। সেইকাৰণে আমাক নামঘৰটো লাগে, সমাজ পাতি বাস কৰিব লাগে, হয় নহয়? গতিকে আমাৰ সৌভাগ্য আপোনাসৱৰ দৰ্শন পালোঁ। আৰু আপোনালোকৰ বয়স যিমান হৈছে, আমাৰ পিতৃপুৰুষৰ বয়সৰে আপোনালোকৰ মাজতে ইমান বয়সস্থ লোক পাবলৈ আছে, আমাৰ গাঁওবোৰত নাই আজিকালি। গতিকে আমাৰ অনুৰোধ, আৰু আপোনাসৱে সেই পথৰে একোজন পথিক বুলি আমি ভাবিছোঁ, যে আমি সমাজৰ পৰিৱৰ্তন সংস্কাৰ সাধন নিশ্চিতভাৱে কৰিব লাগিব। এইকেইটা কথা আপোনাসৱৰ চৰণলৈ নিবেদন কৰিলোঁ। আমি পাঠৰ যোগেদি অধ্যায়টো সামৰি পাঠ অকণমান আগবঢ়াওঁ। এইকেইটা কথা আপোনাসৱৰ চৰণত নিবেদন কৰোঁতে কোনোবাখিনি যদি বহা দুটা অপৰাধ হৈছে, সৰ্ব অপৰাধ সৰ্বদোষ আপোনাসৱৰ পুত্ৰবধ জ্ঞান কৰি ভাতৃবধ স্নেহ কৰি আমাক ক্ষমা দিব। মহাপ্ৰভু গোবিন্দয়ো সবাৰ শিৰত কৃপা বৰ্ষণ কৰক, অপৰাধী বিনাশন কৃষ্ণ। ভকতে খে জানা মোৰ পৰম বান্ধৱ, ভকত জনৰ মই সুহৃদ উদ্ধৱ। ভগৱন্ত অভকতৰ সুহৃদ বান্ধৱ বুলি কোৱা নাই, ভকতৰ বান্ধৱ বুলি কৈছে, আৰু ভকত মোৰ সুহৃদ বুলি কৈছে। মই বিনে ভকতে নিচিন্তে কিছু জ্ঞান, ভকতত পৰে মই নিচিন্তু আন। ও ভকত সমান সখী মোৰ কোন আছে, মই মহাভকতৰ ফুৰু পাছে।
আছে মোৰ উদৰত আছে ব্ৰহ্মাণ্ড যতে কওঁ ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক এইখিনি উত্তম ভকতৰ লক্ষণ ব্ৰহ্মাণ্ডৰ ভকতৰ ধূলা পৰি পবিত্ৰ হৈছে বুলি ব্ৰহ্মাণ্ড কাৰ উদৰত আছে ঈশ্বৰৰ উদৰত গতিকে ঈশ্বৰ পবিত্ৰ হৈছে জগত পবিত্ৰ হৈছে উত্তম ভক্তৰ কথা থাকো সম্প্ৰতি সামান্য ভকত তৰে শুনা মহামতি লোভে মোহে কামে কুধে বৃষয় আক্ৰোশে নুচুয় মূৰত ভকত কয় একো দুখে ইমান ধুনীয়াকৈ কৈছে মোৰ ভকতক লোভ মোৰ কাম কোধ বিষয় আক্ৰোশে নুচুৱে কাৰণ তেওঁ মোৰ ভকত মোৰ চৰণত আশ্ৰয় লৈছে মই তেওঁ সৰ্বক্ষণে কিবা কৰোঁ সামৰ্থ ভকতি আতি একোৱে নচৱে ভকতক পালয় পুতক যেন মাৱে ল'ৰা ছোৱালীক মাকে যিমান মৰম কৰে নিজৰ পুত দুষ্ট হ'লেও দুষ্ট বুলি স্বীকৃতি নিদিয়ে মৰম স্নেহে তুলি তালি ডাঙৰ দীঘল কৰে 9 মাহ 10 দিন হিচাপ কৰিছে গৰ্ভত ৰাখে ৰাতিক দিন কৰি টোপনি ক্ষতি কৰি গৰ্ভৰ জ্বালা যন্ত্ৰণা সহ্য কৰি সেইসকলেহে গম পাব যিসকলে 9 মাহ 10 দিন এটি সন্তানক গৰ্ভত ধাৰণ কৰিছে তাকো ভূমিষ্ঠ কৰাই পিতৃ মাতৃ ৰাতি টোপনি ক্ষতি কৰি ডাঙৰ দীঘল কৰি প্ৰকৃত মানুহ কৰি গঢ় দিয়াৰ পিছত মেম চাহাবক পাই গুচি গ'ল বৃদ্ধ কালত সেই পিতৃ মাতৃক চাবলৈ আহৰি নাই আমি যদি তেনেকুৱা সতি সন্তান জন্ম দিছো কামত আহিব তাৰপিছত কি কৰে সীমাখিনি কৰিব নোৱাৰিলে মানুহগৰাকীয়ে মানুহজনক হেৰা বৃদ্ধাশ্ৰম এখন চোৱা তাতে থৈ আহোঁ হয় নহয় যি খৰচ পাতি হয় আমি দি থাকিম আমাৰ মন মানসিকতা হ'ল উচ্চ শিক্ষিত লোকে কৰে এইটো কাম মনত ৰাখিব মধ্যবিত্ত অল্প শিক্ষিত লোকে সেইটো কাম কেতিয়াও নকৰে পিতৃ মাতৃক সাক্ষাৎ নাৰায়ণ বুলি ভাবে জীৱিত কালত পিতৃ মাতৃক ভাবিবা নাৰায়ণ বুলি এই দেহা তেজিলে পিতৃ মাতৃকে ভজিবা মুকুন্দ বুলি জীয়াই থাকোঁতে সেই পুত্ৰ কন্যাই যি মাতৃয়ে যে তেওঁক অতি কষ্টৰে জন্ম দিলে নাখাই খোৱালে ভাল ভাল বস্তু আনি এই সুন্দৰ পৃথিৱীখন চোৱাৰ উপযোগী কৰি তুলিলে বৃদ্ধকালত 1 বছৰ 2 বছৰ 6 মাহ পালন কৰিবলৈ পাই আমি কি কৰোঁ বৃদ্ধাশ্ৰমত থৈ আহোঁ তাকো সহ্য কৰিব নোৱাৰি ফুটপাথত ক'ৰবাত টাউন ফুৰাবলৈ নিওঁ বুলি এৰি থৈ আহোঁ এইবোৰ ঘটনা অসমত ঘটিছে নাই ঘটা বাতৰি শিৰোনাম দখল কৰিছে তেনেকুৱা সন্তান জন্ম দি কি লাভ আছে তেনেকুৱা এখন সৃষ্টি কৰি আমি কি লাভ আছে জানো ভাগৱতে সেইকাৰণে আমাক ৰাস্তাটো অলপ সুকীয়াকৈ দিছে আন ক্ষুদ্ৰ দেৱতাত যদি নেদৈ মতি ক্ষুদ্ৰ দেৱতাত যদি মতি নিদিয়ে মহাদুৰা চাৰু কৰৈ আমাত ভকতি অশেষিহে বৰ মহাধু জানা মহাশয় যিহেতু আমাকে মাত্ৰ কৰিলে নিশ্চয় সিদ্ধান্ত দিছে একমাত্ৰ ঈশ্বৰত বেলেগত নহয় এতেকে নুচুই পাপে পুণ্য কলে বৰ পৰম মুক্তিৰ পাত্ৰ ভৈল হিতুনৰ কুটৰ কি পণ্ডিতে যদি নমানে ইহাক কোনোবা বৰ তৰ্কবাদী বেছি জনা ওলাই যদি ইয়াক নেমানে কুতৰ্ক কৰে ঢোল কোবাই উদ্ধ বাহু খণ্ডা তাৰ বাক সিদ্ধান্ত দিছে দুৰাচাৰ কৰৈ আতই ইটো কোনো চিত চণ্ডালকো কৰৈ মূৰ নামে খে পবিত্ৰ চাৰিও বেদৰ তত্ত্ব কৰি আনিছয় অৰ্জুনত গীতাত কহিছা কৃপাময় একেখিনি কথা গীতাত অষ্টাদশত অৰ্জুনক কৈছে ৰাম তপ জপ পৰম সন্নাস মহাদানে নপাৱে আমাক সাংখ্য যুগ তত্ত্ব জ্ঞানে কেৱলে ভকতি মাত মোক কৰৈ বৈষ্ণৱ
কহিলো উদ্ধৱ ইটো তোমাৰ ৰহস্য জগতৰ ধৰ্ম কৰ্ম কৰোক সকলে মোক আত্মা বুলি যিটো জনে জানে যোগ বলে তথাপি পবিত্ৰতাৰ নাহি তনুচিত নেৰাই মৃত্যু ভয় জ্ঞানী কৰবি কদাচিত জ্ঞান মাৰ্গৰ কৰ্ম মাৰ্গী লোকে কদাচিতো মৃত্যুৰ হাত এৰিব নোৱাৰে মায়া সিহঁতক বান্ধি বান্ধি ৰাখে আমুকটো নকৰিম কিজানি আমুকটো হ'ব এতিয়াও আমাৰ সমাজত নহয় জানো আমুকটো কৰাচোন কিজানি ভাল হ'ব কিন্তু ইমান জনা বুজাৰ পাছতো বিজ্ঞান প্ৰযুক্তি দিনতো আমি অন্ধবিশ্বাসৰ ওপৰত বিশ্বাসী অপ্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱে হৰি হৰি বুলন্তে লুটক জাৰ শ্ৰৱে মোৰ কথা শুনন্তে অশৰীৰৰ ৰোমাঞ্চিত জানা নাৰ পৰম পবিত্ৰ ভৈল শীত প্ৰেমে ডবৈ চিত্ৰয়াতি গদ গদ বাণী কতো সাখৈ কতো কান্দৈ মোক প্ৰিয় মানি লাজৈৰি গাঁৱৈ গুণ নাচে আনন্দতে জগত পবিত্ৰ কৰে সেহি খেভ কতে মোক লাগি প্ৰেম উপ জিল যাৰ মনে নেৰুতাৰ হৃদয়ক সখী সৰ্বক্ষণে আপোনাৰ প্ৰশ্ন উত্তৰটো এতিয়া পালে নাভাবিব আমাৰ বয়স নাই বুলি যদি আপুনি কায় বাক্য মানে ভগৱন্তক ধৰে আপোনাৰ হৃদয় ভগৱন্ত এৰি থৈ নাযাওঁ বুলিছে মোক লাগি প্ৰেম উপজিল যাৰ মনে প্ৰেম ভক্তি যাৰ জাগ্ৰত হ'ল নেৰুতাৰ হৃদয়ক সখী সৰ্বক্ষণে ঈশ্বৰে আমাক উদ্ধাৰ কৰিবই সেইকাৰণে ভাগৱতত সকলো কথাৰে সমাধান দিয়া আছে আমি মাত্ৰ তাক খুব শ্ৰদ্ধাৰে পঢ়িলেই বুজি পাম বান্ধিলে আমাৰ ওত প্ৰেম জৰি জানা নাই উত্তম ভকত তাংক হৰি পৰম শ্ৰদ্ধায়ে যিটো ভজন্ত সৰ্বথা হৈবে কমু কুত সিটো ইটো কোন কথা কোনো চিন্তা কৰিবলগীয়া নাই খালি শ্ৰদ্ধা ভক্তিৰে হৃদয় মন পৰিপূৰ্ণ কৰিব লাগিব ভগৱানে নিজে কৈছে উদ্ধৱৰ আগত কৈছে নাই কোৱানে যে জানা নাহি উত্তম ভকত তাংক হৰি পৰম শ্ৰদ্ধাই যিটো ভজন্ত সৰ্বদা সদায় খালি ৰাতিপুৱা আধা ঘণ্টা গধূলি আধা ঘণ্টা দৈনন্দিন ৰুটিনত লৈ ল'ব লাগিব এইটো হৈবেক মুকুত সিটো ইটো কোনো কথা চিন্তা কৰিবলগীয়া কোনো কথা নাই
তাৰ সংগ পাইলে শুইবে জগতে মুকুত। তেনেকুৱা সন্ত মহন্তৰ সং পালে জগত মুকুতি হয়। আপুনি মই সাধাৰণ মানুহ মুকুতি হোৱাত কি অসুবিধা আছে? সেইকাৰণে আমাক সন্তৰ কৃপা লাগে, মনে সেইকাৰণে সাধুৰ সংগ বিচাৰি ফুৰিব লাগে। সেইজন যদি উদাৰ চৰিত্ৰ ভক্তৰ সংগ কিবা কাৰণত পায়, আপুনি মই মুকুত হৈ যাম, ঈশ্বৰে আপোনাক মোকো লগত লৈ যাব, গোটেই জগত মুকুত হ'ব বুলি কৈছে। আপোনালোকৰ ইয়াত লিখা বুলি নহয়, আপোনালোকৰ ইয়াত থকা ভাগৱত কিমান বছৰ আগতে, হয়নে? আমিতো এতিয়া ভুলকৈ পঢ়া নাই, ইয়াত ভাগৱতত সঁচা কথাবোৰ আছে। বাৰু আমি কোনোবা এটা অনুষ্ঠানক জগৰীয়া কৰিবলগীয়া নহয়, এইটো বোলে শংকৰ সংঘই লিখা এখন ভাগৱত, হয় নহয়? তেওঁলোকে কৈ থকা কথাবোৰ ভুল, বা কোনোবা মহাপুৰুষীয়া সমাজে লিখা, কোনোবা বামুণীয়া সমাজে লিখা, নাই লিখা নহয়। হৰিনাৰায়ণ দত্ত বৰুৱাদেৱে অনুবাদিত কৰি দিছে, কেশৱানন্দ দেৱ গোস্বামী সেই ভাগ কৰি দিছে, সেই ভাগৱততে উল্লেখ আছে। কি বুলি কৈছে? তাৰ সংগ পাইলে হৈবে জগতে মুকুত। তাৰ সংগে পাইলে হৈবে জগতে মুকুত। নেদেখিবা সখীটো কথা অদ্ভুত, কৃষ্ণৰ বচন শুনি মুখ্য কৰি ডাক, প্ৰণাবিপু সন্ত পুনু তেজিয়া নিশ্বাস। আকৌ দীঘল সমনীয়া এটা উদ্ধমে কাঢ়িছে। ভকতি পৰম গতি জানিলা নিশ্চয়, চেদিউক দেৱ দুনাই মনৰ সংশয়, বিষয়ক পৰম পদসে নজানি, তথাপিতো নেৰৈ কিবা আকৌ একো প্ৰাণী। বিষয় পৰম আপদ বুলি জনাৰ পিছতো মানুহে কিয় এৰি নিদিয়ে? উদ্ধৱ আকৌ মনৰ সংশয় আহিল। কাটিবলৈ অনা ছাগলীটোৱেও লপলপকৈ খাই থাকে পূজাৰ বস্তুবোৰ। সেই অলপ যে কাটিব এতিয়া তাক সি ক'ব নোৱাৰে, সি খাবলৈ থকা মনটোৰ কাৰণে খোৱাত ব্যস্ত হৈ থাকে, হয়নে? লাঠি পায়ো গাধে গৰ্ধভীৰ পাছ নেৰে বুলিছে। ইমান সাংঘাতিক উদাহৰণ দিছে। আমাৰ মানুহৰ মানসিকতাটো তেনেকুৱা। চৰ খালে, ভুকু খালে, লাঠি খালেও আমি ৰাতিপুৱাই শুই উঠি এই নেখাবলগীয়া বস্তুটোতে মুখখন লগাই দিওঁগৈ। সেইমতে দুখময় জানি বিষয়ক, তোমাকনো ভজি কিবা কৰে আত্মাঘাত, মাধৱে বুলন্ত সখী শুনা পঢ়িছে দ, পঢ়ে যেবে হবে শাস্ত্ৰ জানে চাৰি বেদ। সৰ্বশাস্ত্ৰ পঢ়ক, চাৰি বেদ মুখত লৈ থাকক, তেওঁ মোক ভকতি কৰিব নোৱাৰে। ধেৰ শাস্ত্ৰ পণ্ডিত হ'লেও কামত নাহিব যদিহে ভক্তি টোপোলাটো হৃদয়ত লব পৰা নাই। ভক্তি টোপোলা যাৰ পৰিপূৰ্ণ হ'ল, তেওঁ লাগিলে গোপাল গোবিন্দ মুখস্থ নাথাকক। তেওঁ বৰ ধুনীয়া সুৰ দি তিনিসেওজনৰ তাললৈ নাম গাব নোৱাৰিলেও হ'ব। দেহৰ ধৰ্ম, মনৰ ধৰ্ম,
বাক্য ধৰ্ম যদি নিৰন্তৰ পালন কৰিছে, কৃষ্ণ বুলি ৰাম বুলি ক'লে ভগৱন্তই তেওঁক বৈকুণ্ঠ প্ৰাপ্তি দিব। সেইকাৰণে ইয়াত ধুনীয়াকৈ কৈছে যে মাধৱে বুলন্ত সখী শুনা পৰিছে, পঢ়ে যাবে শাস্ত্ৰ হবে যাৰে চাৰিবেদ, কৰিবে নপাৰে মুত তথাপি ভকতি, নলবয় নৰে যাবে সন্তৰ সংগতি। যেতিয়ালৈকে জীৱই আপোনাৰ সবদৰে সন্ত মহন্তৰ সংগত সাঁতুৰি নাদুৰি নাথাকিব, কৃষ্ণক পোৱাৰ উপায়টো হ'ল সাধুৰ সংগ। কৃষ্ণক পাইবা জানাৰ ভকতি ক্ষেপন্থা, সিমানে কহে গীতা ভাগৱত গ্ৰন্থ। ভকতি ক'ত আছে? ভকতত। আমি ইজনে সিজনক ভকতি কৰিছোঁ, সেৱা জনাইছোঁ, শ্ৰদ্ধা কৰিছোঁ, অমৃতময় বাণীৰে আলাপ কৰিছোঁ, ইয়াতে ভকতি আছে। ইজনক দেখিলে সিজনৰ ভকতে যদি মুখ কোচ খাই যায়, ক'ত ভকতি হ'ব? হ'ব জানো? নপাৱই মোক সুক লাগ যুগ যগ দানে, মহামন্ত জাপ কোটি শত তীৰ্থ স্নানে, নপাৱই আমাক একা দক্ষি উপবাসে, নকৰয় বৈষ্ণমুক পৰম নাশে। আপুনি বিষয়খন কৰি যদি বিষয় চম্ভালিবলৈ টান পায়, বিষয়খন এৰি থৈ অৰণ্যলৈও যায়গৈ টপ কৰিবলৈ, সেইভাগেও গতি নাপায় বুলিছে। বিষয় যিহেতু সৃষ্টি কৰিলে, আপুনি বিষয় পালন কৰা দায়িত্ব আপোনাৰ। তাক কাৰোবাক আওজনী দি এৰি থৈ গ'লে আপুনি সুখ নহ'ব। কি ক'লে? আমাৰ বহুতে ব্ৰত মানে নহয়, একাদশী আউসী, কোনোবাই চাহ নাখায়, ভাত নাখায়, মাছ নাখায়, বাকী কেইদিনত চব খায়। সোমবাৰ দিনটোত কোনোবাই নাখায়, কোনোবাই বৃহস্পতিবাৰ দিনটোত নাখায়। এই এদিন ব্ৰত পালন কৰিলেই নহ'ব প্ৰভুসকল। ভগৱন্ত প্ৰভুৱে কৈছে আপুনি যিটো বস্তু নাখায়, ঈশ্বৰৰ চৰণত নিদিয়ে, সেইটো বস্তু আপুনি নিজেই আত্মা ঈশ্বৰক দিব নালাগে। নহয়, বহুতে ব্ৰত পালন কৰিলে, এইখিনি হ'ল বেদৰ ধৰ্ম যে কৈছে, বেদত আছে এইখিনি। নপাৱই মুহুক লাগ যাগযজ্ঞ দানে, তেওঁক নাপায়। মহামন্ত্ৰ জাপ্য কোটি শত তীৰ্থস্থানে, তীৰ্থস্থান ভ্ৰমণ কৰিলেও আপুনি ভগৱন্তক নাপায়। নপাৱই আমাক একাদশী উপবাস, পাব বুলি নাই কোৱা। নকৰে বৈষ্ণমুক পৰম সন্ন্যাসে, একাদশী উপবাস পালন কৰিলেও ভগৱন্তক নাপায়, পাব বুলি নাই কোৱা। আপোনাৰ হয়তো চাগে শুনাত কিবা ভুল হৈ গৈছে নেকি, পাব বুলি ভাবি লৈছে। নাই, ইয়াত কোৱা নাই। আপুনি ব্ৰত, একাদশী ব্ৰত মানে কি আচলতে? আমি তাৰিখক গণনা ব্ৰতটোক একাদশী ব্ৰত বুলি কোৱা নাই। একাদশ ইন্দ্ৰিয়ৰ ব্ৰত যিসকলে পালন কৰিছে, সদায় পালন কৰিব লাগিব, মনত ৰাখিব। একাদশী ব্ৰতটো এদিন পালন কৰা ব্ৰত নহয়, নহয় নহয়, সদায় পালন কৰা। আপুনি একাদশী ব্ৰতটো পালন, একাদশ ইন্দ্ৰিয়ৰ ব্ৰতটো পালন কৰিবলৈ আপোনাক তামসিক আহাৰ ভক্ষণ নকৰিবলৈ কৈছে। আমি ইন্দ্ৰিয়ৰ বশৱৰ্তী হৈহে আহাৰ খাওঁ। সেইটো বেলেগ কথা, সেইটো আপুনি দিছে, মই দিব নালাগে বুলি কোৱা নাই, কিন্তু আমি যদি দিছোঁ সদায় দিব লাগে। তাকে আপুনি, মই সেইটোকে ক'ব কৈছোঁ, গুৰুজনে আমাক চান্স অকণমান মাজতে দিছে। সিমান ভিতৰলৈ নাযাওঁ, আমি গুৰু চৰিত্ৰ বিচাৰি আজি এইখন নাপাম। কীৰ্তনতে গুৰুজনে আমাক সুবিধা অকণমান দিছে। আমি খালি কীৰ্তনখন সদায় পঢ়োঁ যে, সেই সুবিধাখন এতিয়া কোনে ল'ব পাৰিছে, এতিয়া আচল কথা। মই সেইকাৰণে কৈছোঁ যে মই কথা খুব মুকলিকৈ কওঁ, মোৰ কথাত ঢাকোন নাথাকে। তাৰমানে আমাৰ ইন্দ্ৰিয়ৰ বশৱৰ্তী নহ'লে একাদশ ব্ৰত পালন কৰা হয়। একাদশ ইন্দ্ৰিয়, অসৎ ইন্দ্ৰিয়টো হ'ল 10 নম্বৰ পঞ্চজ্ঞানেন্দ্ৰিয়, পঞ্চকৰ্মেন্দ্ৰিয়। মনে সৈতে একাদশ, মনৰ সৈতে একাদশক বান্ধিবলৈ কৈছে, ঈশ্বৰৰ চৰণত দিবলৈ কৈছে, তেতিয়া সমস্ত ইন্দ্ৰিয় বশ হ'ব। এই আৱেগটো আহিলেও আমাৰ ৰৈ যাম, আমি বেয়া কথাটো ক'বলৈ মন নাযাব। এইটোকে একাদশী ব্ৰত পালন কৰা। একাদশ ইন্দ্ৰিয়ক দমন কৰাটোৱে হ'ল একাদশ ব্ৰত পালন কৰা। আপুনি খাই পালন কৰে, নাখাই পালন কৰে, সেইটো আপোনাৰ কথা।
ৰাম মান কৰ্ম কৰি আমি চাতয়ে মৰৈ লোকে কৈ গৈছে কথাবোৰ ভকতৰ সংগত হয় মকে পাই মোকে কহিলো মহা গুপ্ত কথা উদ্ধৱ যিহেতু ভকত তুমি পৰম বান্ধৱ পৰম বান্ধৱ ভকত তুমি মোৰ গতিকে মই তোমাক গোপন আৰু গোপন কথাকেইটা কৈছো ব্ৰহ্মাসৰ সলায়ুত লক্ষ্মী প্ৰিয় যাৰা পৰম সুন্দৰ দেখাইতো মোৰ কায়া সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহিয়ান বান্ধৱ উদ্ধৱ তুমি হম তোমাৰ সমান প্ৰিয় বন্ধু নাই কাৰণেই মই যাবৰ সময়ত মই অতি গুজ্জ আৰু গুজ্জতম উপদেশকেইটা তোমাক দি থৈ গৈছো মুখ্যটো অধিক সখী সাধুৰ সংগম সাধুৰ সং মুখ্যতকৈও উত্তম যাহাৰৰে নোক স্বৰ্গ সুখনুহি সাধু সংগে অনেকে পাইলে মোৰ গতি দিউলেখা সখী তাক শুনিও সম্প্ৰতি কোনে কোনে সাধুৰ সংগত থাকি গতি পালে তাৰ লেখা এতিয়া দিবলৈ লৈছে প্ৰথমে কোনে পালে কোনসকলে পালে সাধুৰ সংগ ইমানেই শ্ৰেষ্ঠতম সংগ অসাধুৰ সংগত আপোনাক মোক থাকিবলৈ যাবলৈ ফুৰিবলৈ কোৱা নাই সাধুৰ সংগত ফুৰিবলৈ কৈছে সাধুৰ সংগ স্বৰ্গ সুখতকৈও শ্ৰেষ্ঠ সংগ আৰু সাধুৰ সংগৰ যোগেদি কোনে কোনে গতি পালে এতিয়া আমাক ক'ব স্ত্ৰী শূদ্ৰ অন্ত্ৰজাতি অধম চণ্ডালে ইখবতো অধিক অনেক পাপ মতে ভক বিভীষণ বীৰ বিষ পৰ্বা বলিবান জাম্বৱন্ত জটায়ু গ্ৰীৱ হনুমান জটায়ু জাম্বৱান সুগ্ৰীৱ হনুমান এইসকলে সাধুৰ সংগ যোগেদি গতি পালে মালাকৰ পুঁজি ব্যাধ ধৰ্ম তুলা ধাৰ দ্বিজ ভাৰ্যা ব্ৰজবাসী গোপীয়নাচাৰ নাহি তপব্ৰত শৌচ নপঢ়িলে বেদ নজানয় জ্ঞান একো শাস্ত্ৰ তত্র ভেদ আমি অলপ আগত ক'লো বিদগ্ধ শাস্ত্ৰ পণ্ডিত নহ'লেও ভক্তি টোপোলাটোৱে যদি ভকতি কৰিব পাৰে তেওঁ শাস্ত্ৰ জ্ঞান নাথাকিলেও তৰি যাব পাৰে নজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্ৰভেদ সেইজনেও পৰম গতি লাভ কৰিব কেৱলে সাধুৰ সংগে সুখে পাইলা গতি হঠংগত পৰে নাই উপায় সম্প্ৰতি দেৱতু তীৰ্থটো কৰি
ভকতে খেবৰ ভকতক ভজিলে গুচয় কৰ্ম জৰ কুৰৈতে ভকতি চৰমুক মানি কহিলো তু মাতইতু সখী তত্ৰ বাণী মইয়েৰে ভকতৰ নাহিকে অন্তৰ মোৰ সংগ কৰে ৰে সংগতি সন্তৰ সাধুৰ সংগত থাকিলেই জীৱন ধন্য হ'ব এতেকে লয়ক সাধু সংগ সৰ্বক্ষণ ভকতিখে সমস্তে পুণ্যৰু হুৱে পাত্ৰ জানি নিজ ধৰ্মতে জীম মুক ভজই মাত্ৰ সুদিহ বিশ্বকে মুক কৰিলে কবচ সাধু লক্ষণ কৈছে অসাধু নহয় হেহি মহা সাধু সখী কহিলো ৰহস্য আন দেৱ নৰাধেন সাধে স্বৰ্গ কাম নেৰৈ সুখে দুখে মুখে মোৰ গুণ নাম মোৰ মূৰ্তি মনে ধৰি হৃদয়ত হৰো জানা সেহি মহাসাধু সখী সুখে তৰ তাৰ সংগে ক্ষণেকে আমাকো কৰৈ বৈশ্য পুনু প্ৰণু প্ৰাণ সখী কহিলো ৰহস্য জগতৰে ধৰ্ম কৰ্ম জানা নিষ্ঠ কৰি ভকতৰ সংগৰে নুকুনো সি হৰি এইটো হৰি মানে সমান দন্ত্য হৰতো চৈকাৰী হৰি ভকতৰ সংগৰ সমান পৃথিৱীত আৰু একো বস্তু নাই সেইকাৰণে ভকতৰ সংগলৈ আহিব লাগে সময় পালে ভকতৰ সংগলৈ আহিব লাগে ভকতৰ সংগত ভগৱতৰ গুঞ্জক খুব মধুৰভাৱে আলোচনা আলাপ কৰিব লাগে হয় এতেকে উদ্ধৱ তুমি তেজাবে পন্থ জীৱা জানা শুনা মানে ৰায়া নগ্ৰন্থ একে মুঠ মাত্ৰ তুমি লয়ুক হৰণ নকৰিবা ভয় মই কৰিব ৰক্ষণ ভগৱন্তৰ দাসনে ভগৱন্তৰ চতুৰ্ভুজ ৰূপে ৰক্ষা কৰে
উদ্ধৱে কৈছে মোৰ চৰণত আশ্ৰয় লোৱা, মই তোমাক সমস্ত তাপৰ পৰা, সমস্ত পাপৰ পৰা, সমস্ত বিপদৰ পৰা ৰক্ষা কৰিম। সৈতে বোলো উদ্ধৱ বান্ধৱ তুমি মৰ্ম, মোক যেবে নজানে তাৰে সেয়া নকৰ্ম। ঈশ্বৰক যি নাজানে নাবেও যে কৰ্মকাণ্ডীয় আৰু জ্ঞানমাৰ্গীয় যিখিনি কৰ্ম ধৰ্ম, এইখিনি তেওঁলোকৰহে পন্থ, কিন্তু ভক্তৰ পন্থ সেইটো নহয়। ভক্তৰ পন্থটো হ'ল ঈশ্বৰত নামৰ যোগেদি ভকতি কৰা, নাম ধৰ্মই সাৰ। ভকতি তৰিবে তুমি থিৰ কৰা মতি, লয়ো সাধু সংগ সুখে সাধা গতি, শুনা সভা সদ পদ মহাভাগত, এহি কথা কৈলা কৃষ্ণে গীতাৰ অন্তত, সৰ্বধৰ্ম এৰিয়ে কম হৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লয়ো কয় আমাত, অ নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপতে মই কৰিব ধাৰ। গীতাৰ মূল মন্ত্ৰটো ভাগৱত একাদশত কৈ দিছে। ৰামৰ্জুনত গীতাত কহিলো হৰিতত্ৰ, ঈশ্বৰ কৃষ্ণৰ দয়াবে লয়ো সন্মত, চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত, হৰিকেশে কহে মাত্ৰ, সমস্তে শাস্ত্ৰত, ইহাকন জানিয়ান কয় অল্পমতি, কদাচিতো নুশুনিবা। শাস্ত্ৰই আমাক কৈছে শিখব সন্মতি। শাস্ত্ৰ মত এৰি অন্য মতৰ যদি কোনোবাই গুৰু হলেও কয় সেই মত নলবা, কাৰণ গুৰুৱে ভুল উপদেশ দিয়াৰ কাৰণে বলিয়ে গুৰুকো ত্যাগ কৰিলে। শুক্ৰাচাৰ্যক নাই কৰা জানো? গতিকে গুৰু হৈ যদি উচিত শিক্ষা শিষ্যক নিদিয়ে সেই গুৰুক ত্যাগ কৰিবলৈ কৈছে। উচিত শিক্ষা যি গুৰুৱে দিব সেয়েহে প্ৰকৃততে শিষ্যৰ কাৰণে উপযুক্ত সেৱাৰ পাত্ৰ গুৰু। পাতকিৰো কৰ্মই আছে শুনি মৰি ঘিনে, কলি যুগে গতি নাই কৃষ্ণ নাম বিনে, কৃষ্ণৰ নামে খে কৰৈ
পতিতৰু গতি অনামৰ মহিমায়াৱে শুনেও সম্প্ৰতি কৃষ্ণ নামে পৰম পাতকীৰো গতি দিব পাৰে। আপুনি মই চাগে ইমান পাপ কৰাই নাই। পঞ্চ মহাপাতকীকো শৰীৰৰ নামেৰে গতি দিয়ে। নামে সাধে যাৰ যেন মতি অভিলাষ। সেইজন মাধৱ আমাৰ বান্ধৱ হ'ব যেতিয়া কায় বাক্য মনে আমি ভগৱন্তৰ ওচৰত নিজক সমৰ্পণ কৰি ভগৱন্তৰ নাম প্ৰেমৰ যোগেদি জগত কল্যাণত আমি নিজক সমৰ্পণ কৰি নাম লম উচ্চস্বৰে হাঁহি মাতি আনন্দ মনেৰে প্ৰেমছে, তেতিয়া ভগৱন্তৰ কৃপা আমাৰ হ'ব।